ॐ अज्ञानतिमिरन्धस्य ज्ञानञ्जनशलाकया चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः। श्रीचैतन्यमनोभीष्टं स्थापितं येन भूतले स्वयं रूपः कदा मह्यं ददाति स्वपदान्तिकं। वन्देऽहं श्रीगुरो श्रीयुतापदकमलं श्रीगुरुन् वैष्णवांश श्रीरूपं साग्रजातं सहगना रघुनाथान्वितं तं सजीवम् साद्वैतं सावधूतं परिजनसहितं कृष्णचैतन्यदेवं श्रीराधा कृष्णपादान् सहगना ललिता श्रीविशाखान्वितांश्च नमो विष्णुपादाय कृष्णप्रेष्ठाय भूतले श्रीमते भक्तिवेदान्त स्वामिनिति नामिने नमस्ते सरस्वते देवे गौरवाणी प्रचारिणे निर्विशेष शून्यवादी पाश्चात्यदेशतारिणे हे कृष्ण करुणा सिंधु दीनबंधु जगतपते गोपेश गोपिका कांत राधा कांत नमस्तुते तप्त कांचन गौरांगी राधे वृंदावनेश्वरी वृषभानुसुते देवी परमामि हरिप्रिये नीलाचल निवासाय नित्याय परमात्मने बलभद्र सुभद्राभ्यां जगन्नाथाय ते नमः वृंदावै तुलसी देव्यै प्रियायै केशवस्य च विष्णु भक्ति प्रदे देवी सत्यवत्यै नमो नमः जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर श्रीवासादि गौर भक्त वृंद हरे कृष्ण 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 हरे 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 राम 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 हरे हरे ओम नमो भगवते वासुदेवाय ओम नमो भगवते वासुदेवाय ओम नमो भगवते वासुदेवाय नारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् नस्तप्रायेषु अभद्रेषु नित्यं भागवत सेवया भगवती उत्तमश्लोके भक्तिर्भवति नैष्टिकीं कृष्णाय वासुदेवाय देवकी नन्दनाय स नन्दगोपकुमाराय गोविन्दाय नमो नमः मदेकबन्धुमत्सङ्गिन् मद्गुरुमन्महाधनं मन्निस्तारकमद्भर्गमदानन्द नमस्तुते श्रीमद्भागवत खायं प्रत्यक्ष कृष्ण एव हि स्वीकृतोऽसि मया नाथ मुक्त्यर्थ भवसागरे मनोरथ मदीयोऽयं सफल सर्वथा निर्विघ्नेनैव कर्तव्यो दासोऽहं तव केशवम् मुखं करोति वाचालं पङ्गुं लङ्घयति गिरिं यत्कृपातमहं वन्दे श्रीगुरो दिनतारिणं परमानन्दमाधवं श्रीचैतन्यईश्वरं नमो विष्णुपादाय कृष्णप्रेष्ठाय भूतले श्रीमते जयपताका स्वामिनिति नामिने नमो आचार्यपादाय निताय कृपापदायिने गौरकथनहामदाय नगरग्रामतारिणे हरि ओम तत्सत् हरे कृष्ण उपस्थित সকলো বৈষ্ণৱ বৈষ্ণৱী শ্ৰী চৰণত বন্দনাবাদ প্ৰণাম আপোনালোক আজিৰ ভাগৱত শৃংখলা ভাগৱত ৰসমালা শৃংখলাত উপস্থিত থকাৰ কাৰণে শ্ৰীল প্ৰভুপাদ কি জয় বাঞ্ছা কল্পতৰুভ্যশ্চ কৃপা সিন্ধুভ্যেৱ চ পতিতানাং পাৱনেভ্যো বৈষ্ণৱেভ্যো নমো নমঃ হৰে কৃষ্ণ যোৱা ক্লাছত আমি কি আলোচনা কৰিছিলো আপোনালোক এজন বা দুজনে খুব চমুকে ক'ব পাৰে 1 মিনিট 2 মিনিট কৈ হিচাপত চমুৱাই ক'লে হ'ব হৰে কৃষ্ণ প্ৰভু চমুকে কওক মাতাজি মই মানে আপুনি যি দুটা শ্ৰীমদ ভাগৱতৰ মহিমা ক'লে সেই দুটা মই মানে বহুত হেৰি হৈছো প্ৰথমতে আপুনি ক'লে নিত্য ভাগৱত পাঠ শ্ৰীহৰি ধ্যান তুলসী বৃক্ষত জলদান আৰু গো সেৱা এই চাৰিটা কাৰ্য সমফলদায়ক আপুনি আমাক আপুনি হেৰি কৰি দিলে বিশ্লেষণ কৰি বুজাই দিলে চৈতন্য ভাগৱতত আছে ভাগৱত তুলসী গংগা আৰু ভক্ত সেই চাৰিওটা সমফলদায়ক মন্দিৰত এটা পাথৰৰ মূৰ্তি যেতিয়ালৈকে প্ৰাণ প্ৰতিষ্ঠা কৰা নহয় তেতিয়ালৈকে সেই মূৰ্তিক বিগ্ৰহ বুলি কোৱা নহয় কিন্তু ভাগৱত তুলসী গংগা আৰু ভক্ত প্ৰথমৰ পৰাই হৈছে ভগৱানৰ সমপৰ্যায় এই বস্তু এতিয়াহে মই হৃদয়গম কৰিব পাৰিছো 40 নম্বৰ শ্লোকটোত ক'লে জীৱনৰ অন্তিম মুহূৰ্তত যিজনে ভাগৱতৰ শ্লোক শ্ৰৱণ কৰে
ভগৱান তেওঁৰ ওপৰত প্ৰসন্ন হৈ তেওঁক বৈকুণ্ঠ লোকত স্থান দিয়ে। ভাগৱতৰ শ্লোকৰ লগত ভাগৱতৰ কাহিনীবিলাক যেতিয়া একান্তভাৱে শ্ৰৱণ আৰু পাঠ কৰা হয় তেতিয়া ভাগৱতখন বন্ধু হৈ পৰে। সনাতন গোস্বামীয়ে ভাগৱতক 7 ধৰণৰ সম্বন্ধ কথা কৈছে। বন্ধু, মদ গুৰু, মন মহাধন। ভাগৱত হৈছে আচল বিচাৰক, ভাগৱতে হৈছে মোৰ ভাগ্য ৰচনা কৰোতা, ভাগৱতখনে হৈছে মোৰ আনন্দৰ বিষয়। সনাতন গোস্বামীয়ে নিতৌ গোবৰ্ধন পৰিক্ৰমা কৰিছিল। যেতিয়া তেওঁ বৃদ্ধ হল, গোবৰ্ধন পৰিক্ৰমা কৰাটো তেওঁৰ বাবে কঠিন হৈ পৰিল। তেতিয়া তেওঁ ভাগৱতক প্ৰাৰ্থনা কৰিছিল, হে ভাগৱত, তুমি মোৰ হৃদয়ত স্ফুৰিত হোৱা। শ্ৰীমদ ভাগৱতক সদায় সেৱা কৰা মাধ্যমেৰে শ্ৰৱণ কীৰ্তন কৰিলেহে শ্ৰীমদ ভাগৱত হৃদয়ত স্ফুৰিত হয়। এই দুইটাই মোৰ কাৰণে বহুত সেইটো ভাল লাগিলে পঢ়ো, এই দুটা। হয় হয়, শ্ৰীমদ ভাগৱত আমি সদায় যদি শ্ৰৱণ কীৰ্তন কৰো, শ্ৰীমদ ভাগৱত কৃপা কৰি আমাৰ হৃদয়ত প্ৰকাশিত হ'ব, স্ফুৰিত হ'ব। থেংক ইউ মাতাজী। আৰু কোনোবাই ক'ব যোৱা ক্লাছত কি আলোচনা হৈছিলে? যোৱা ক্লাছত আমি দুটা সেকশন আলোচনা কৰিছিলো, 11 নম্বৰ পৰা 19 নম্বৰ শ্লোকলৈকে, য'ত নাৰদ মুনিৰ জীৱন, ধ্যান আৰু ভগৱত দৰ্শন আমি আলোচনা কৰিছিলো। তেওঁ কেনেকে ভগৱানৰ ধ্যান কৰিছিলে, ধ্যান কৰা অৱস্থাত কেনেকে তেওঁ সমস্ত শৰীৰ ৰোমাঞ্চিত হৈ পৰিছিলে। ভগৱানৰ অলপ সময়ৰ কাৰণে তেওঁ দৰ্শন পাই পেলাই তাৰপিছত যেতিয়া হেৰুৱাইছিলে, তাৰপিছত তেওঁ খুব উদ্বাউল হৈ অধীৰ আগ্ৰহেৰে আকৌ ভগৱানক চোৱাৰ চেষ্টা কৰোতে ভগৱানে তেওঁ দয়া কৰি কৈছিল যে তুমি আৰু মোক এই জীৱনত পুনৰ দৰ্শন নাপাবা, যেতিয়ালৈকে তোমাৰ জড় কলুষতা শেষ নহয় তেতিয়ালৈকে তুমি নাপাবা। তো এই সংগ্ৰামত আমি আলোচনা কৰিছিলো আচলতে নাৰদ মুনিৰ জড় কলুষতা নাছিলে, যিহেতু তেওঁ প্ৰেম স্তৰত উপনীত হৈছিলে, কিন্তু তেওঁৰ সেই প্ৰেমটো ইনফেন্ট প্ৰেম আছিলে, শিশু বা খুব অপৰিপক্ক অৱস্থাৰ প্ৰেম আছিলে। তো ভগৱানে বিচাৰিছিলে যে সেই অপৰিপক্ক প্ৰেম অৱস্থাটো স্তৰটো যেন পৰিপক্ক অৱস্থাত এটা ইউথফুল প্ৰেম যাতে হয়। সেইকাৰণে যাতে নাৰদ মুনিৰ হৃদয়ত যাতে দৈন্যতা আহে, দীনভাৱ আহে, দীনহীন ভাৱটো আহে, সেইটোৰ কাৰণে ভগৱানে কথাটো কৈছিলে। আৰু এনেকে কোৱাৰ পিছত ভগৱান অন্তৰ্ধান হৈছিলে। আৰু তেতিয়া নাৰদ মুনিয়ে সেইফালে চাই, ভগৱান যিফালে অন্তৰ্ধান, তেওঁ গভীৰ কৃতজ্ঞতাৰে তেওঁ প্ৰণাম নিবেদন কৰিছিলে। তো আমি আলোচনা কৰিছিলো কেনেকে আমি ভগৱানৰ প্ৰতি সদায় কৃতজ্ঞ হৈ থাকিব লাগে। তো এতিয়া আমি তাৰ পিছৰ পৰা আলোচনা কৰিম। আজি ভগৱত মাহাত্ম্য আলোচনা কৰা দুটা শ্লোক। দুৰ্লভৈব কথা লোকে শ্ৰীমদ ভাগৱতোদ্ভৱা, কোটি জন্ম সমুত্থেন পুণ্যেনৈব তুলভ্যতে। এই সংসাৰত শ্ৰীমদ ভাগৱতৰ কথা শ্ৰৱণ কৰাৰ সুযোগ পোৱাটো অৱশ্যই দুৰ্লভ। কোটি জন্মৰ পুণ্য সঞ্চিত হলেই এই সুযোগ আহে। চাওক কিমান গুৰুত্বপূৰ্ণ কথা, যে শ্ৰীমদ ভাগৱতৰ কথা শ্ৰৱণ কৰাটো ইমান সহজ সাধ্য নহয়। যদি কাৰোবাৰ কোটি জন্মৰ পুণ্য যদি সঞ্চিত হয়, তেতিয়াহে তেওঁ শ্ৰীমদ ভাগৱতৰ কথা শ্ৰৱণ কৰাৰ দুৰ্লভ সুযোগটো লাভ কৰিব পাৰে। গতিকে যিসকলে শ্ৰীমদ ভাগৱত শ্ৰৱণ কীৰ্তন কৰিছে, জানিব লাগিব যে অৱশ্যই তেওঁলোক মহান আত্মা, মহাত্মা তেওঁলোক। নেক্সট শ্লোক। তেন যোগ নিধে ধীমন শ্ৰোতব্যাসা প্ৰয়ত্নতঃ, দীনানাম নিয়মনাস্তি সৰ্বদা শ্ৰৱণং মতম। হে নাৰদ, আপুনি বুদ্ধিমান ও যোগনিধি, সেয়েহে মন দি এই ভাগৱত কথা শ্ৰৱণ কৰক। এই শ্ৰৱণৰ বাবে কোনো দিন বা ক্ষণৰ প্ৰয়োজন নাই। এই কথা শ্ৰৱণ সদায় মংগলকাৰী। তো এই কথা চনক আদি কুমাৰ সকলে, 4 কুমাৰে নাৰদ মুনি কৈছে এইটো হৰিদ্বাৰত। আমি আগতে আলোচনা কৰিছিলো যে কেনেকে নাৰদ মুনি ভক্তিৰ কষ্ট উপশম কৰাৰ কাৰণে তেওঁ যেতিয়া খুব উদ্বাউল হৈ যেতিয়া তেওঁ হৰিদ্বাৰৰ ফালে গৈছিল, বদৰিকাশ্ৰমৰ ফালে গৈছিলে, তাতে তেওঁ চতুষ কুমাৰৰ লগত যেতিয়া সাক্ষাৎ হয়, তেতিয়া চতুষ কুমাৰে তেওঁ নাৰদ মুনি এই কথাবিলাক কৈছিলে। তেওঁ কৈছে যে আপুনি বুদ্ধিমান আৰু যোগনিধি, সেয়েহে খুব মন দি আপুনি ভাগৱত কথা শ্ৰৱণ কৰক। আৰু এই ভাগৱত শ্ৰৱণৰ বাবে কোনো দিন বা ক্ষণৰ প্ৰয়োজন নাই। এই কথা যেতিয়াই তেতিয়া আমি শুনিব পাৰো, আৰু যেতিয়াই শুনো সেইটো কি হয়, আমাৰ
সদায় মঙ্গলজনক হৈ উঠে। তো এতিয়া আমি নেক্সট সেশনত যাম 26 নম্বৰ শ্লোকৰ পৰা, য'ত 26ৰ পৰা 33 আমি নাৰদ মুনিৰ সিদ্ধি প্ৰাপ্তিৰ কথা আমি আলোচনা কৰিব পাৰিম। তো আগৰ শ্লোকত যেনে আলোচনা কৰা হ'ল, যোৱা ক্লাছত আমি পাইছিলো যে 20 নম্বৰ পৰা 22 নম্বৰলৈ ভগৱানে কৈছিলে যে তুমি দৰ্শন নাপাবা, আৰু তুমি যিহেতু মোৰ অলপ সময়ৰ বাবে ভগৱত ভক্তৰ সেৱা কৰিছা, মোৰ প্ৰতি তোমাৰ দৃঢ় মতি হৈ পেলাই মোৰ পাৰ্ষদত্ব লাভ কৰিবা। নাৰদ মুনি ভগৱানৰ পাৰ্ষদ হিচাপে পাৰ্ষদত্ব লাভ কৰিব, সেইটো আজি আমি আলোচনা কৰিব পাৰিম। আৰু কৈছো যে মোৰ কৃপাতেই তোমাৰ স্মৃতি সৃষ্টি আৰু প্ৰলয়ৰ সময়তো অক্ষুণ্ণ থাকিব। সাধাৰণতে মানুহৰ স্মৃতি সদায় যেতিয়া দেহত পৰিৱৰ্তন হয়, যেতিয়া আমি দেহত ত্যাগ কৰি নতুন এটা দেহত যাম, আমাৰ যেতিয়া মৃত্যু হ'ব, তো তেতিয়া আমাৰ স্মৃতিটো নাথাকে। আৰু এইটো আমাৰ কাৰণে খুব মংগলজনক কথা, কিয় যদি আমাৰ স্মৃতি যদি অক্ষুণ্ণ থাকে, তেতিয়াহ'লে আমি বাচি থাকিব নোৱাৰিম। কিয়নো আমি আগৰ জন্ম ইমান পাপ কৰিছো, ইমান বেয়া কাম কৰিছো, বা আমি ইমান কাম কৰিছো, বা আমাৰ ইমান বাসনা আছে, সেইবিলাক যদি আমাৰ স্মৃতিপটত যদি আহি থাকে, তেতিয়াহ'লে আমি বৰ্তমান জীৱন আমি ধাৰণেই কৰিব নোৱাৰিম। আমাৰ মাত্ৰ এটাই কথা, এটাই আমাৰ মনত থাকে যে আমি নিজে উপভোগ কৰিব লাগিব। তাৰ বাহিৰে আমাৰ পূৰ্বজন্মৰ কোনো স্মৃতি সাধাৰণতে নাথাকে। কিন্তু নাৰদ মুনি যিহেতু ভগৱানৰ পাৰ্ষদ আছিলে, তেওঁ শুদ্ধ ভক্ত আছিলে, তো ভগৱানে তেওঁক কৃপা কৰি তেওঁৰ স্মৃতিটো অক্ষুণ্ণ ৰখাৰ ব্যৱস্থা কৰিছিলে। কৈছিলে যে সৃষ্টি আৰু প্ৰলয়ৰ সময়তো অক্ষুণ্ণ থাকিব। তো এইখিনিতে মই এটা কথা আৰু আপোনালোকক ক'ব বিচাৰো, প্ৰলয়ৰ কথা যিহেতু আহিছে, প্ৰলয়ৰ কথাটো যোৱা ক্লাছত আলোচনা নহল। সাধাৰণতে 4 ধৰণৰ প্ৰলয় হয়, এইটো দ্বাদশ খণ্ডত 4ৰ্থ অধ্যায়ত বৰ্ণনা কৰিছে। 4 ধৰণৰ প্ৰলয় হৈছে নিত্য প্ৰলয়, নৈমিত্তিক প্ৰলয়, প্ৰাকৃত প্ৰলয় আৰু আত্যন্তিক প্ৰলয়। প্ৰলয় মানে এনিহিলেশ্যন, ডিসলিউশন। তো নিত্য প্ৰলয় মানে হৈছে কন্টিনিউয়াস, যেটো ধ্বংস হৈ থাকে, পারপেচুয়াল বা কনস্ট্যান্ট ডিসলিউশন, কনস্ট্যান্ট এনিহিলেশ্যন। কি নিত্য প্ৰলয় কাক কয়? সাধাৰণতে প্ৰত্যেকটো ব্যক্ত বস্তু আমি যিবিলাক দেখিছো চকুৰে, মেনিফেষ্টেড যিবিলাক বস্তু আছে, যেনেকে এটা ঘৰ বা এজোপা গছ বা এটা জড় সৃষ্টি বা আমাৰ নিজৰ দেহটোৱে কি হয়, আমাৰ চকুৰ অলক্ষতে কি হৈ থাকে, প্ৰতি মুহূৰ্ততে তাৰ পৰিৱৰ্তন হৈ থাকে। আমাৰ দেহটো প্ৰত্যেক মুহূৰ্ততে আমাৰ পৰিৱৰ্তন হৈ আছে, এইটো মেডিকেল সায়েন্সে একসেপ্ট কৰিছে। তো এই যে প্ৰত্যেকটো বস্তু, যে জড় বস্তু যে প্ৰতি মুহূৰ্ততে যে পৰিৱৰ্তন হৈ আছে, এটোকে কোৱা হয় নিত্য প্ৰলয়। এটো কন্টিনিউয়াস চলি আছে, এটো পারপেচুয়াল, এটোকে কোৱা হয় নিত্য প্ৰলয় বা পারপেচুয়াল ডিসলিউশন। তাৰপিছত 2 নম্বৰটো হৈছে নৈমিত্তিক প্ৰলয়। নৈমিত্তিক প্ৰলয় মানে এটো অকেজনেল, কিবা নিমিত্ত মাত্ৰ হয়, কিবা কাৰণত। নিমিত্ত মানে হৈছে কাৰণ। সো অকেজনেল বা ইনসিডেন্টাল ডিসলিউশন বা ইনসিডেন্টাল এনিহিলেশন, এটো কাক কয়? যে ব্ৰহ্মাৰ যেতিয়া এটা দিন শেষ হ'ব, ব্ৰহ্মাৰ একদিনক এক কল্প বুলি কোৱা হয়। তো এই নাৰদ মুনিৰ যে এই ঘটনাটো নাৰদ মুনি যে কৈ আছিলে, নাৰদ মুনিৰ এই যে বাল্যকালৰ যেটো ঘটনা, তেওঁ যে ভক্তিবেদান্তক লগ পাইছিলে, সেইটো ব্ৰহ্মাৰ আগৰ দিনত হৈছিলে, প্ৰিভিয়াস ডে, এই বৰ্তমান দিনত নহয়, তাৰ আগৰ দিনত। তো নাৰদ আৰু ব্যাসদেৱৰ যে কথোপকথন, এতিয়া আমি যি সময়ত আছো, এই বৰ্তমান দিনত কথাটো হৈ আছে। যেনেকে ধৰক আজি এতিয়া সন্ধিয়া 8টা বাজি গৈছে, ধৰক ৰাতিপুৱা আপোনালোকে কোনোবা এজন মানুহক লগ পাইছিলে আজিৰ দিনৰ ভিতৰতে, যে আজি ৰাতিপুৱা 8 বজাত মই অমুকক লগ পাইছিলো, তেওঁৰ লগত মোৰ কথা হৈছিলে, তেওঁৰ লগত মই 1 ঘণ্টাৰ কথা পাতিলো, বা তেওঁৰ লগত মই 1 ঘণ্টা ফুৰিবলৈ গলো। ঠিক তেনেকে এই ব্ৰহ্মাই যে কৈ আছে যে ব্যাসদেৱক, সেইটো এই বৰ্তমান সময়তে, এইটো বৰ্তমান এতিয়া ব্ৰহ্মাৰ 51 বছৰৰ প্ৰথম দিন চলি আছে। যেনেকে আমি কৈছো যে ব্ৰহ্মাৰ এদিনত 14 জন মনু থাকে, 14 জন মনুৰ ভিতৰত বৰ্তমান মনুজন হৈছে 7ম মনু, তেওঁৰ নাম হৈছে বিবস্বান বৈবস্বত, বা তেওঁৰ নাম হৈছে শ্ৰাদ্ধদেৱ। তো এই বৈবস্বত মনুৰ ভাগত 71টা চতুৰ্যুগ থাকে, আৰু বৰ্তমান যেটো যুগ চলি আছে, সেইটো হৈছে 28 নম্বৰ চতুৰ্যুগ, 28 সাইকেল। আর 28 সাইকেলৰ 28 নম্বৰ চতুৰ্যুগৰ এইটো বৰ্তমান কলিযুগ চলি আছে। তো
তো এই দিনটো হৈছে ব্ৰহ্মাৰ 51 বছৰৰ প্ৰথম দিন, মানে ব্ৰহ্মাৰ অলৰেডি 50 বছৰ পাৰ হৈ গৈছে, তাৰ প্ৰথম পৰাৰ্ধ কমপ্লিট, এতিয়া দ্বিতীয় পৰাৰ্ধত সোমাইছে, অৰ্থাৎ তেওঁ 51 বাৰ্থডে সেলিব্ৰেট হৈ গ'ল। তো যেদিনাখন 51 বাৰ্থডে সেলিব্ৰেট হৈছে সেইটোকে প্ৰথম দিন। তো এই ব্ৰহ্মাৰ প্ৰথম দিনত 7 নম্বৰ মনুৰ 28 নম্বৰ যুগ চাইকেলত আমি বৰ্তমান আছো। তো এই যে ঘটনাটো নাৰদ মুনিৰ শিশুকালৰ যে ঘটনাটো, আগৰ বালকৰ যিটো ঘটনাটো, ইয়াৰ আগৰ কল্প মানে ব্ৰহ্মাৰ এদিনত এটা কল্প বুলি কোৱা হয়। সেইটো 430 কোটি বছৰ ব্ৰহ্মাৰ এটা দিনৰ ডিউৰেশ্যন বা কালটো। সহস্ৰ যুগ পৰ্যন্তম অৰ্হজ্যত ব্ৰহ্মণ বিদু, ভগৱদ গীতাৰ 8ম অধ্যায়ত ভগৱান কৃষ্ণই কৈছে। তো ঠিক তেনেকে ব্ৰহ্মাৰ ৰাতিটো একে সমান হয়। তো ব্ৰহ্মাৰ যেতিয়া এটা দিন শেষ হৈ যায় তেতিয়া কি হয়, এই তিনিটা লোক ধ্বংস হৈ যায়। তিনিটা লোক ধ্বংস হৈ যায়, মানে স্বৰ্গ মৰ্ত পাতাল ধ্বংস হৈ যায়। তো এইটোকে কোৱা হয় নৈমিত্তিক প্ৰলয়। আৰু এটা প্ৰলয় আছে, এইটোক কোৱা হয় প্ৰাকৃত প্ৰলয় বা টোটেল মেটেৰিয়েল ডিচলিউচন। এইটো হৈছে আগৰটো কলো আমি ব্ৰহ্মাৰ এটা দিনৰ শেষত যিটো প্ৰলয় হয়, এইটো আংশিক প্ৰলয় বা নৈমিত্তিক প্ৰলয়। কিন্তু ব্ৰহ্মাৰ যেতিয়া পুৰা জীৱন কাল শেষ হৈ যাব, যেতিয়া 100 বছৰ তেওঁৰ আয়ুস কাল শেষ হৈ যাব, তেতিয়া পুৰা ব্ৰহ্মাণ্ড ধ্বংস হৈ যায়। মহৎ আদি যে উপাদান বিলাক আছে গোটেইবিলাক ধ্বংস হৈ পেলাই মহাবিষ্ণু শৰীৰত প্ৰৱেশ কৰে। নৈমিত্তিক প্ৰলয়ৰ সময়ত কি হব, এই যে ধ্বংস হব জীৱ বা অন্যান্য উপাদান বিলাক, এইবিলাক গৰ্ভদক চাই শৰীৰত প্ৰৱেশ কৰিব। কিন্তু যেতিয়া প্ৰাকৃত প্ৰলয় হব, তেতিয়া ব্ৰহ্মাকো ধৰি পেলাই গোটেই ব্ৰহ্মাণ্ডৰ গোটেই বস্তুবিলাক মহাবিষ্ণু শৰীৰত বা কাৰণক চাই বিষ্ণু শৰীৰত প্ৰৱেশ কৰিব। সেইটো কোৱা হয় প্ৰাকৃত প্ৰলয়। আকৌ মহাবিষ্ণু যেতিয়া নিশ্বাস এৰিব, যেতিয়া আকৌ নতুন ব্ৰহ্মাণ্ড সৃষ্টি হব, তেতিয়া আকৌ সেই উপাদান বিলাকক লৈ পেলাই, জীৱ বিলাকক লৈ পেলাই ব্ৰহ্মাৰ আকৌ নতুন সৃষ্টি হব। এইটো হল প্ৰাকৃত প্ৰলয়। আৰু 4 নম্বৰ প্ৰলয়টো হল আত্যন্তিক প্ৰলয়, মানে ফাইনেল ডিচলিউচন। ফাইনেল ডিচলিউচন কাক কোৱা হয়, যে যেতিয়া কোনো এজন ব্যক্তিয়ে পৰম সত্য সম্বন্ধে সম্পূৰ্ণ জ্ঞান হব, তেওঁ যেতিয়া বুজি পাব যে কৃষ্ণ পৰম সত্য, আমি তেওঁ নিত্য দাস, কৃষ্ণের জীবের স্বরূপ হয় কৃষ্ণের নিত্য দাস, আমি এই দেহ নহয়, আমি তেওঁ নিত্য দাস, আৰু আমাৰ কৰ্তব্য হৈছে ভগৱানৰ সেৱা কৰা, কৃষ্ণ হৈছে পৰম সত্য। এই জ্ঞানটো যেতিয়া হব, তেতিয়া কৃষ্ণ যে বাস্তৱ বস্তু আৰু বাকী সকলোবিলাকে যে অবাস্তৱ, এই জড় জগতখনো অবাস্তৱ বা যে টেম্পোৰাৰী ক্ষণস্থায়ী, এই কথাটো যেতিয়া এটা হৃদয়ংগ হব, এই উপলব্ধিতে কোৱা হয় আত্যন্তিক প্ৰলয়। অৰ্থাৎ জীৱে যে এতিয়া ভাবি আছে, যে জীৱাত্মাটো যে ভাবি আছে যে মই এই জড় দেহ, মই এই জড় সৃষ্টিৰ ভিতৰত আছো, মই এই জড় জগতত আছো, তেওঁ এই জড় জগতখনকে বা এই জড় দেহটোকে নিজে বুলি যে ভাবিছে, এই ধাৰণাৰ পৰা যেতিয়া তেওঁ মুক্ত হৈ যাব, এইটোকে কোৱা হয় আত্যন্তিক প্ৰলয়। বুজি পালে আপোনালোকে? কাৰোবাৰ সন্দেহ আছে? ওকে, আশা কৰো আপোনালোকৰ সন্দেহ নাই, বুজি পাইছে। তো এতিয়া আমি 26 নম্বৰ শ্লোক আৰু আলোচনা কৰিম। ওকে, 26 নম্বৰ শ্লোকটো, নামানি অনন্তস্য হতত্ৰপঃ পঠন গুহ্যানি ভদ্ৰানি কৃতানি সস্মরণ গাং পর্যতং তুষ্টমনা গতস্পৃহ কালং প্রতীক্ষণ বিমদো বিমৎসরঃ। অনুবাদ, এইদৰে সকলো ধৰণৰ সামাজিক লৌকিকতালৈ লক্ষ্য নাৰাখি মই ভগৱানৰ দিব্য নাম আৰু যশৰ নিৰন্তৰে কীৰ্তন কৰিবলৈ আৰম্ভ কৰিলো। ভগৱানৰ অলৌকিক লীলাসমূহৰ তেনে কীৰ্তন আৰু স্মৰণ মংগলজনক। তেনেদৰে কীৰ্তন আৰু স্মৰণ কৰি সম্পূৰ্ণ সন্তুষ্ট মনে সকলো জড়জাগতিক স্পৃহা বৰ্জন কৰি অহংকাৰ শূন্য আৰু ঈৰ্ষা শূন্য হৈ সমগ্ৰ পৃথিৱীতে নম্ৰতাৰ সৈতে মই ভ্ৰমণ কৰিছিলো। এই যে নাৰদ মুনি বাল্যকালত তেওঁ যেতিয়া মাক ঢুকোৱাৰ পিছত তেওঁ উত্তৰৰ ফালে আহিছিলে, আহি বিভিন্ন পাহাৰ পৰ্বত জংঘল এইবিলাক ঘূৰি ঘূৰি আহি এটা সময়ত তেওঁ এডাল আহত গছৰ তলত বহি যেতিয়া ধ্যান কৰিছিলে, ধ্যান কৰা সময়ত তেওঁ ভগৱানৰ দৰ্শন পালে খন্তেক মুহূৰ্তৰ কাৰণে, তাৰপিছত দৰ্শন বন্ধ হল, তাৰপিছত ভগৱানৰ বাণী শুনিলে, বাণী শুনি পেলাই এতিয়া তেওঁ ভগৱানে যিহেতু কলে যে তুমি আৰু মোক দেখা নোপোৱা, তুমি মোৰ ধ্যান কৰা, পিছৰ জন্মত মোক দেখা পাব।
তো এইটো পাই পেলাই এটা অত্যন্ত প্ৰফুল্লিত মনেৰে এতিয়া কি কৰিছে, নামানি অনন্তস্য, নামানি হৈছে ভগৱানৰ দিব্য নাম, ভগৱানৰ পবিত্ৰ নাম যশ, এইবিলাক তেওঁ কি কৰিলে, হতত্ৰপ পঠন। হতত্ৰপ মানে কোনো ধৰণৰ জড়জাগতিক ঔপচাৰিকতা, মানে জড়জাগতিক কোনো তেওঁৰ বাছ বিচাৰ নাই যে মানুহে মোক কিবা কব, মই কেনেকে যাম, ক'ত যাম। সাধাৰণতে আমি যেতিয়া নগৰ সংকীৰ্তন কৰিবলৈ যাওঁ, আমাৰ মাজে প্ৰথমতে অলপ লাজ লাগে, মানুহে দেখিলে কি কব মোক, যেতিয়া গ্ৰন্থ বিতৰণ কৰিব যালে ভাবে কি বা কয় মানুহে মোক, এনেকুৱা আমাৰ এটা সামাজিক এটা ইনহিবিশ্যন এটা আছে, এটা ভয় থাকে বা লাজ ভাৱ এটা থাকে। তো যেতিয়া ভক্ত ভগৱানৰ ভক্তিৰ প্ৰতি যদি অত্যন্ত আকৰ্ষিত হৈ উঠে, তেতিয়া তেওঁৰ সেই বাছ বিচাৰটো নাথাকে। সেইটোকে কোৱা হৈছে হতত্ৰপ। হতত্ৰপ পঠন। পঠন মানে তেওঁ কৈছে যে হতত্ৰপ মানে কোনো ধৰণৰ তাৰ ঔপচাৰিকতা নাই। পঠন মানে তেওঁ বাৰে বাৰে আবৃত্তি কৰিলে, ভগৱানৰ নাম তেওঁ এতিয়া গুণানুকীৰ্তন কৰা আৰম্ভ কৰিলে। গুহ্যানি ভদ্ৰানি কৃতানি স্মৰণ, এই যে ভগৱানৰ নাম গুণ এইবিলাক হৈছে অত্যন্ত গোপনীয় নাম। ভদ্ৰানি এইবিলাক হৈছে অত্যন্ত আনন্দদায়ক, মংগলদায়ক, আৰু এইবিলাক কি কৰিছিলে, তেওঁ কৃতানি স্মৰণ, আৰু তেওঁ স্মৰণ কৰিছিলে, তেওঁ স্মৰণ কৰিছে আৰু পঠন কৰিছে, তেওঁ পাঠ কৰিছে। এই কৰি পেলাই তেওঁ কি কৰিছিলে, গাং পৰ্যটন তুষ্টমনা গতস্পৃহ। তুষ্টমনা মানে হৈছে অত্যন্ত সন্তুষ্ট মনেৰে তেওঁ গতস্পৃহ মানে কোনো ধৰণৰ ভৌতিক ইচ্ছাৰ পৰা তেওঁ মুক্ত হৈ পেলাই, কোনো ধৰণৰ স্পৃহা নাছিলে, যে জড়জাগতিক কোনো স্পৃহা আকাংক্ষা এইবিলাক একো নাই। তাৰপিছত কি কৰিছিলে, কালং প্ৰতীক্ষণ, তেওঁ কালৰ প্ৰতীক্ষা কৰি বিমদ বিমৎসৰ, কোনো ধৰণৰ অহংকাৰ নোচোৱাকে, কোনো ধৰণৰ ঈৰ্ষা নকৰাকে তেওঁ গোটেই পৃথিৱীতে কেৱল ভগৱানৰ নাম গুণ গাই পেলাই তেওঁ চলা ফিৰা কৰিছিলে, ভ্ৰমণ কৰিছিলে তেওঁ। তো এইটো খুব গুৰুত্বপূৰ্ণ এটা শ্লোক, যে তেওঁ ইয়াত এই শ্লোকটোত আমি 5টা বিশেষ গুণ দেখিবলৈ পাওঁ। 2টা প্ৰথমতে সাধাৰণ মানে সাধকৰ গুণ দেখাইছে, এইটো হৈছে পঠন আৰু স্মৰণ। ভগৱানৰ ভক্তজনে সকলো সময়তে ভগৱানৰ নাম গুণ যশ লীলা এইবিলাক স্মৰণ কৰে আৰু তেওঁ কীৰ্তন কৰি থাকে, পঠন কৰে। আৰু 5টা বৈষ্ণৱীয় গুণ আপোনাক দেখাব শ্লোকটোত বেলেগ বেলেগ ৰং কৰা দিয়া আছে। তুষ্টমনা, প্ৰথম হৈছে তুষ্টমনা। তুষ্টমনা মানে হৈছে অত্যন্ত সন্তুষ্ট হৈ পেলাই, ভগৱানৰ ভক্ত সকলো সময়তে সন্তুষ্ট হৈ থাকে, কোনো ধৰণৰ তেওঁৰ কমপ্লেইন বা অভিযোগ এইবিলাক নাই, জীৱনত যি আছে যি পাইছে সেইটো লৈ তেওঁ সদায় সন্তুষ্ট। গতস্পৃহ মানে কোনো ধৰণৰ ভৌতিক ইচ্ছা নাই, জড়জাগতিক তেওঁৰ ইচ্ছা নাই। কালং প্ৰতীক্ষণ মানে তেওঁ কালৰ প্ৰতীক্ষা কৰিছিলে। কি কালৰ প্ৰতীক্ষা কৰিছিলে, তো ভগৱানে তেওঁক কৈছে যে তুমি মোৰ এটা সময়ত পাৰ্ষদত্ব লাভ কৰিবা। তো কেতিয়া তেওঁ ভগৱানৰ পাৰ্ষদত্ব লাভ কৰিব, ভগৱানৰ একদম ডাইৰেক্টলি প্ৰত্যক্ষভাৱে তেওঁ সেৱা কৰিব পাৰিব, সেইটো তেওঁ প্ৰতীক্ষা কৰিছিলে। আৰু হৈছে বিমদ আৰু বিমৎসৰ, এই 2টা অত্যন্ত গুৰুত্বপূৰ্ণ তেওঁৰ গুণ, নাৰদমণি গুণ। বিমদ মানে হৈছে অহংকাৰ শূন্য, কোনো ধৰণৰ অহংকাৰ নাছিল, আৰু বিমৎসৰ ঈৰ্ষাপূৰ্ণ মানে ঈৰ্ষা শূন্য হৈ আছিল তেওঁ। তো ভগৱানৰ ভক্ত এই এটা গুণ যে তেওঁলোকে কেতিয়াও কোনো ধৰণৰ অহংকাৰ বা মাৎসৰ্য পৰায়ণ হৈ পেলাই ভগৱানৰ নাম গুণ নকৰে, সকলো সময়তে তেওঁ ঈৰ্ষা লেশ বা অহংকাৰ শূন্য হৈ পেলাই সদায় ভগৱানৰ নাম জপ কৰে। জনস্য কৃষ্ণাত বিমুখস্য দৈবান অধৰ্মশীলস্য সুদুঃখিতস্য। বিদুৰে যেতিয়া প্ৰথম মৈত্ৰেয়মুনিক হৰিদ্বাৰত লগ পাইছিলে, তেতিয়া তেওঁ কৈছিলে যে আপোনালোকৰ নিচিনা যে মহান ভক্তসকলৰ যেতিয়া বিভিন্ন ঠাইত আপোনালোকে পৰিভ্ৰমণ কৰে মানুহবিলাকক, তো তাৰ কি কাৰণে আপোনালোকে এইবিলাক কৰিব যায়। সাধাৰণতে জড়জাগতিক মানুহবিলাক ভগৱত বিমুখ হৈ থাকে। জনস্য কৃষ্ণাত বিমুখস্য দৈবাত, সাধাৰণ মানুহবিলাক কৃষ্ণৰ পৰা বিমুখ হৈ থাকে, কৃষ্ণমুখী নহয়। আৰু তাৰ ফলত তেওঁলোক কি হয়, জনস্য কৃষ্ণাত বিমুখস্য দৈবাত অধৰ্মশীলস্য সুদুঃখিতস্য, তেওঁলোকে অধাৰ্মিক হৈ পৰে। আৰু যিহেতু অধাৰ্মিক হয়, তাৰ ফলত তেওঁলোকে আৰু বেছি দুখত পৰে। সাধাৰণ মানুহে ভাবে যে মই জড়জাগতিক কাম কৰি পেলাই মই অত্যন্ত আনন্দত থাকিম, কিন্তু তেওঁলোকে কৃষ্ণ বিমুখ হোৱা কাৰণে অধাৰ্মিক হৈ বহুত দুখত পৰে। আৰু এই ধৰণৰ যে দুখত পৰা
জড়জীৱবিলাকক উদ্ধাৰ কৰাৰ কাৰণে, তেওঁলোকক কৃপা কৰাৰ কাৰণে অনুগ্ৰহায় ইহ চৰন্তি নূনং ভূতানি ভব্যানি জনাৰ্দনস্য। তো এই ধৰণৰ জীৱসকলক উদ্ধাৰ কৰাৰ কাৰণে, কৃপা কৰাৰ কাৰণে, অনুগ্ৰহ কৰাৰ কাৰণে ভগৱানৰ ভক্তসকল চাৰিওফালে পৰিভ্ৰমণ কৰে। এইটো হৈছে ভক্তসকলৰ যে ঘূৰি ফুৰাৰ বা পৰিভ্ৰমণ কৰাৰ মূল উদ্দেশ্য। তেওঁলোকে কোনো, ইয়াৰ আগতো আমি আলোচনা কৰিছো, তেওঁলোকে কোনো গৃহস্থৰ ঘৰত গৈ পেলাই ভিক্ষা কৰাৰ কাৰণে নাযায়। তেওঁলোকে যদি কোনো গৃহস্থৰ ঘৰত যায়, কোনো ভক্ত বা সন্যাসী, তাৰ অৰ্থ হৈছে তেওঁলোকে সেই ভক্তৰ ঘৰখনক তেওঁ উদ্ধাৰ কৰিব যায়, সেই গৃহস্থ ঘৰখনক তেওঁ উদ্ধাৰ কৰিব যায়। তো আমি ইয়াত দেখা পাওঁ যে আমি যে সাধনা কৰো, আমি যে ভক্তি কৰিছো, সাধনা কৰাটো আমাৰ হাতত থাকে। আমি কেনেকে ভগৱানৰ সাধনা কৰিম, ভগৱানৰ ভক্তি কৰিম, কিন্তু ভগৱানে আমাৰ লগত কেনেকে ৰেচিপ্ৰকেট কৰিব, ভগৱানে আমাক কেনেকে প্ৰতিদান দিব, সেইটো ভগৱানৰ মধুৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ হয়। সেইকাৰণে ভক্ত কেতিয়া অধৈৰ্য হৈ নপৰে। তেওঁ সদায় অধীৰ আগ্ৰহেৰে ভগৱানৰ কৃপাৰ বাবে তেওঁ সদায় প্ৰতীক্ষা কৰে, আৰু তাৰ লগত তেওঁ কি কৰে, কায় মন বাক্যেৰে ভগৱানৰ সেৱাত নিযুক্ত হৈ থাকে। তেওঁ ভগৱানৰ সেৱাত নিযুক্ত হৈ থাকিব। কায় মন বাক্য মানে তেওঁ শৰীৰেৰে, মনেৰে, বাক্যেৰে ভগৱানে সেৱা কৰিব, আৰু ভগৱান যেতিয়া ইচ্ছা হব তেওঁ কৃপা কৰিব, তাৰ কাৰণে অধীৰ আগ্ৰহে বাট চাই থাকে। তেওঁ ভগৱানক কমপ্লেইন নকৰে। তত্তেনুকম্পাম সুসুমিক্ষমান ভুঞ্জান এবাত্মকৃতম বিপাকম। এইটো শ্লোক আমি বাৰে বাৰে আগতেও আলোচনা কৰিছিলো। ব্ৰহ্মাৰ স্তুতি, ব্ৰহ্মাই ভগৱানক প্ৰাৰ্থনা কৰিছে যে ভগৱান, তোমাৰ মহান ভক্ত, শুদ্ধ ভক্তই নিজৰ জীৱনত যিমান বিলাক কষ্ট পাইছে, দুখ পাইছে, তাৰ কাৰণে তোমাক কেতিয়াও অভিযোগ নকৰে, কমপ্লেইন নকৰে। এইটো তেওঁ নিজৰ পূৰ্বকৃত কৰ্মফল বুলি পেলাই তেওঁ সেইটো গ্ৰহণ কৰে, আৰু তোমাৰ কৃপা কেতিয়া হব তাৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই থাকে। সুসুমিক্ষমান, সুসুমিক্ষমানে অত্যন্ত অধীৰ আগ্ৰহে তোমাৰ কৃপা কেতিয়া বাট কৰে, আৰু বাট চাই কি কৰে, তেওঁ বহি নাথাকে। হৃদ বাক বপুভীৰ বিদধান নমস্তে, অৰ্থাৎ কায় মন বাক্যেৰে তোমাৰ সেৱাত লাগি থাকে, যাৰ কাৰণে কি হয়, মুক্তি পদে সুদায় ভাৱ। সেইকাৰণে তেওঁ সেই ধৰণৰ ভক্ত মুক্তি পাবৰ কাৰণে, তোমাৰ ধামলৈ ঘূৰি যোৱাৰ কাৰণে তেওঁ একদম পাৰফেক্ট যোগ্যতা লাভ কৰে। তো এইকাৰণে তেওঁ কেতিয়াও নিজৰ যে কৃতকাৰ্যতা বা সফলতা, তাৰ কাৰণে কেতিয়াও অহংকাৰ নকৰে ভক্তই। ভক্তই যদি কিবা একমপ্লিছ হৈছে, একুলেট পাইছে, তাৰ জীৱনত যদি সাকসেসফুল হৈছে, কেতিয়াও অহংকাৰ নকৰে। বাহ, মই ইমান ডাঙৰ কাম কৰিছো, মই ইমান ধুনীয়া কীৰ্তন গাব পাৰো, ইমান ধুনীয়া মালা গাঁঠিব পাৰো, মই ইমান ধুনীয়া লেকচাৰ দিব পাৰো, প্ৰবচন দিব পাৰো, ইমান ধুনীয়া মই মন্দিৰ মেনেজ কৰিব পাৰো, তাৰ কাৰণে কেতিয়াও অহংকাৰ নকৰে। তেওঁ সদায় নিজৰ সফলতাটোৰ কাৰণে গুৰু কৃষ্ণৰ ওচৰত সদায় কৃতজ্ঞতা প্ৰকাশ কৰে, সদায় এইটো কৃষ্ণৰ কৃপা বুলি তেওঁ এইটো গ্ৰহণ কৰে। আৰু নিজৰ সফলতাটোৰ বাবে তেওঁ কি ভাবিব, যে মই ইয়াৰ যোগ্য নহয়। কোনোবাই যদি তেওঁক বাহ দিছে, কোনোবাই যদি তেওঁক প্ৰশংসা কৰিছে, তেওঁ ভাবিব যে মই ইয়াৰ যোগ্য নহয়, কিন্তু গুৰু আৰু কৃষ্ণই কৃপা কৰি মোক এইটো দিছে। আমি শিল প্ৰভুপাদৰ সেই একেই মুহূৰ্তটো দেখা পাওঁ। শিল প্ৰভুপাদে প্ৰায়ে, আজিও এটা মই লেকচাৰত শুনিছিলো, তো প্ৰভুপাদে কৈছে এই যে কৃষ্ণ ভাৱনামৃত আন্দোলনটো 4-5 বছৰৰ ভিতৰত ইমান তাড়াতাড়ি, খুব তাড়াতাড়ি গোটেই বিশ্বতে বিয়পি পৰিছে। তো ইয়াৰ কৃতিত্বটো মোৰ নহয়, ইয়াৰ কৃতিত্বটো ভগৱান কৃষ্ণৰ কেৱল। চাওক, যদি আমি দেখিছো যে শিল প্ৰভুপাদ যদি নাহিলহেঁতেন, তেনেহলে গোটেই বিশ্বত কেনেকে আজি কৃষ্ণ ভাৱনামৃত আন্দোলনটো প্ৰচাৰিত হলহেঁতেন। কিন্তু শিল প্ৰভুপাদে নিজৰ দৈন্যতাৰ কাৰণে, নিজৰ দিনহীন ভাৱটোৰ কাৰণে তেওঁ কৈছে এইটো মোৰ কৃতিত্ব নহয়, কৃতিত্বটো গুৰু আৰু কৃষ্ণৰ কাৰণে। আনহাতে ভক্ত কেতিয়াও কাৰো ঈৰ্ষাও নকৰে। He did not become envious of others. কিয়নো আমি এইটো কথা জানিব লাগে যে কোনো ব্যক্তি যেতিয়া ভগৱানৰ অনুমোদন যদি নাপায়, স্যাংশন যদি নহয়, কোনো ক্ষেত্ৰতে সফল হ'ব নোৱাৰে। He cannot be successful. সেইকাৰণে যদি আমি কোনো ব্যক্তিৰ সফলতাত যদি আমি ঈৰ্ষাপূৰ্ণ হওঁ বা মাৎসৰ্যপৰায়ণ হওঁ, আমি যদি এনভিয়াছ হওঁ, তাৰ অৰ্থটো হৈছে আমি ভগৱানৰ ভগৱানৰ প্লেনিঙৰ প্ৰতি বা তেওঁৰ পৰিকল্পনাৰ প্ৰতি আমি ঈৰ্ষান্বিত হওঁ, আৰু এইটো হৈছে এটা ডাঙৰ এটা অপৰাধ। আমাৰ হৃদয়ত প্ৰাইড বা অহংকাৰ কেতিয়া হয়, যেতিয়া আমাৰ সফলতা হয়, আমি যদি সাকসেসফুল হওঁ। আমি যিকোনো ক্ষেত্ৰতে, যদি আমি ভৌতিক কাৰণতে হওক, আমি ডাঙৰ এজন ডাক্তৰ হৈ পৰিলো, ডাঙৰ ইঞ্জিনিয়াৰ হলো, মই ডাঙৰ লেখক হলো, ডাঙৰ সাইন্টিষ্ট হৈ পৰিলো, ডাঙৰ উকিল হলো, ভৌতিক কাৰণ, বা আনকি যদি আধ্যাত্মিক কাৰণতো যদি হয়, যেনেকে ধৰক মই ধুনীয়া কীৰ্তন কৰিব পাৰো, কীৰ্তন লিড কৰিব পাৰো, মই ধুনীয়া প্ৰবচন দিব পাৰো, তো এইবিলাক আধ্যাত্মিক ক্ষেত্ৰ যদি আমি সাকসেসফুল যেতিয়া হম, তেতিয়া আমাৰ হৃদয়ত
এই সাটল বস্তুটো প্ৰাইড বা সূক্ষ্ম অহংকাৰটো আমাৰ জাগি উঠে। আনহাতে এনভিয়াছনেছ বা ঈৰ্ষা এইটো কেতিয়া হয়, যেতিয়া আমি বেলেগৰ কৃতকাৰ্যতা দেখা পাওঁ, সফলতাটো দেখা পাওঁ। বেলেগৰ সফলতাত আমি ঈৰ্ষান্বিত হওঁ আৰু নিজৰ সফলতাৰ কাৰণে আমি অহংকাৰ হৈ পৰোঁ। তো এই যে অহংকাৰ আৰু ঈৰ্ষা, এইটো খুব আমাৰ ভক্তি জীৱনৰ এটা খুব ডাঙৰ এটা প্ৰতিবন্ধক। ভগৱত গীতাত আমি এই বিষয়ে বহুত ব্যাখ্যা পাওঁ। কৃষ্ণই ভগৱত গীতাত খুব বিস্তাৰিত ব্যাখ্যা কৰিছে। যেনেকে আমি 16 অধ্যায় দৈবাসুৰ সম্পদযোগ বিভাগত তাতে 4 নম্বৰ শ্লোকত ভগৱানে কৈছে, দম্ভ দৰ্প অভিমানস্য ক্ৰোধ পাৰুষ্য মে বস অজ্ঞানং সাবিজাতস্য পাৰ্থ সম্পদমাসুৰিম। তাত কৈছে যে দম্ভ দৰ্প অভিমান ক্ৰোধ পাৰুষ্য অজ্ঞান এইবিলাক হৈছে আসুৰিক গুণ। আমাৰ অহংকাৰ থকা বা আমাৰ প্ৰাইড বা মৎসৰতা এইবিলাক হৈছে আমাৰ আসুৰিক গুণ। শ্ৰীল প্ৰভুপাদে তাৎপৰ্যত ধুনীয়া কথা এটা লিখিছে, all these qualities are just like a highway to the hell, মানে নৰকলৈ যোৱা এটা ৰাজআলি। যিবিলাক ব্যক্তিৰ এইবিলাক গুণ থাকিব, দম্ভ দৰ্প অহংকাৰ ক্ৰোধ পাৰুষ্য, তেওঁলোকে একদম ধুনীয়াকে নৰকলৈ যাব পাৰিব। This is a highway to the hell. আকৌ 3য় অধ্যায়ত ভগৱত 3য় অধ্যায়ত 27 নম্বৰ শ্লোকত কৈছে, যেটো কৰ্মযোগ বুলি কোৱা হয়, যে প্ৰকৃতে ক্ৰিয়মাণানি গুণৈ কৰ্মাণি সৰ্বস্ব অহংকাৰ বিমূঢ়াত্মা কৰ্তাহম ইতি মন্যতে। অহংকাৰৰ কাৰণে বিমূঢ় হৈ যায়, বিৱল্যাৰ্ড হৈ যায়, মোহিত হৈ যায়। মোহিত হৈ পেলাই কি কৰে, যে তেওঁ নিজকে কৰ্তা বুলি মানে, যে আই এম দ্য ডুৱাৰ, এইটোৱে ময়েই কৰিছো, মোৰ কাৰণে ইমান ডাঙৰ কামটো হৈছে, মই যদি নাথাকিলেহেঁতেন কামটো সমাধানে নহলহেঁতেন। কিন্তু জীৱই বুজি নাপায় যে গোটেই কামবিলাক কোনে কৰিছে, প্ৰকৃতি কৰি আছে, ভগৱানে প্ৰকৃতিৰ মাধ্যমেৰে কৰি আছে। তো আমি আচলতে অহংকাৰৰ ফলত ভাবি লওঁ যে মোৰ দ্বাৰাই হৈছে। সেইটোৱে কৈছে যে এই অহংকাৰ বস্তুটো কি কৰে, আমাক মোহিত কৰি পেলায়, আমাক এইটো বুজিবলৈ নিদিয়ে যে মই আচলতে কৃষ্ণৰ দাস। আমি আমাৰ নিজৰ স্বৰূপটো আমি পাহৰি যাওঁ। সেইকাৰণে কোৱা হয় এই অহংকাৰটো হৈছে মিথ্যা অহংকাৰ, ফলছ ইগো। মিথ্যা অহংকাৰ হৈ আমাক কি কৰে, আমাৰ নিজৰ স্বৰূপটোৰ পৰা পাহৰাই দিয়ে। আমি যে কৃষ্ণৰ নিত্য দাস, আমি যে জীৱাত্মা, এইটো পাহৰাই দিয়ে। আচলতে আমাৰ অহংকাৰ হ'ব লাগে সঁচা অহংকাৰ, সেইটো হৈছে আমি কৃষ্ণৰ নিত্য দাস। কিন্তু এই মিথ্যা অহংকাৰৰ কবলত পৰাৰ কাৰণে আমি সেইটো পাহৰি গৈ পেলাই, নিজৰ স্বৰূপটো পাহৰি গ'লে, নিজৰ ৰূপটো পাহৰি গৈ পেলাই আমি এতিয়া নিজকে এই মানে দেহাত্ম বুদ্ধিত পেলাও যে মই এজন পুৰুষ, মই এজন মহিলা, মই এজন ভাৰতীয়, মই এজন হিন্দু, মই এজন মুছলমান, মই এজন বিদ্বান লোক, মই এজন ধনী লোক, মই এজন ধুনীয়া লোক, মই বগা, মই কলা, মই কুকুৰ, মই মেকুৰী। এইবিলাক দেহাত্ম বুদ্ধিৰ ফলত হয়, এইটো মিথ্যা অহংকাৰৰ ফলত হয়। অহংকাৰটো কিমান ডাঙৰ বস্তু। ইনফেক্ট এই অহংকাৰৰ কাৰণেই জীৱ পতিত হয়। চিন্ময় জগতৰ পৰা পতিত হোৱাৰ একমাত্ৰ কাৰণটো হৈছে এইটো অহংকাৰটো, মিথ্যা অহংকাৰটো। তো মুখ্য জগত 18 অধ্যায়ত ভগৱানে কৈছে যে ইয়াৰ পৰা মুক্তি পাই পেলাই যদি আমি এইবিলাক যদি নাথাকে আমাৰ কি অৱস্থা হ'ব পাৰে, আমি কেনে মুক্তি পাই কি পাব পাৰো। তেওঁ কৈছে 53 নম্বৰ শ্লোকত যে অহংকাৰং বলং দৰ্পং কামম ক্ৰোধম পৰিগ্ৰহম বিমুচ্ছ নিৰ্মমম শান্ত ব্ৰহ্ম ভূয়ায় কল্পতে। কোনোবাই যদি এই গুণবিলাকৰ পৰা যদি উদ্ধত উঠিব পাৰে, অহংকাৰ বল দৰ্প এইবিলাকৰ পৰা উদ্ধত উঠে, তেতিয়া তেওঁ আত্মোপলব্ধিৰ স্তৰত উঠিব পাৰে, ব্ৰহ্ম ভূয়ায় কল্পতে। তো অৰ্থাৎ আমি যদি ভক্তি মাৰ্গত যদি আমি আগবাঢ়িব লাগে, তেতিয়াহ'লে আমি এই আসুৰিক গুণবিলাকৰ পৰা দূৰত থাকিব লাগিব। আমি কেতিয়াও অহংকাৰ কৰিব নোৱাৰো, আমি কেতিয়াও মাৎসৰ্য হ'ব নোৱাৰো, মাৎসৰ্যপূৰ্ণ। তো মাৎসৰ্যৰ কথা কবলৈ গৈ পেলাই ভগৱানে 12 অধ্যায়ত ভগৱত গীতাত কৈছে, অদ্দেষ্টা সৰ্বভূতানাম মৈত্ৰ কৰুণ এবচ নিৰ্মম নিৰহংকাৰ দুঃখ সুখ সমী। অদ্দেষ্টা মানে কাকো দেশ নকৰা, দেশ কৰা। দেশ মানে হৈছে অহংকাৰ, ঈৰ্ষা কৰা। যে যিজন ভক্ত, যিজন ব্যক্তি অদ্দেষ্টপূৰ্ণ হয়, কাকো কেতিয়াও ঈৰ্ষা নকৰে, তেওঁ অত্যন্ত প্ৰিয় বুলি কৈছে। ভগৱানৰ অত্যন্ত তেওঁ প্ৰিয়। ঠিক তেনেকে 4ৰ্থ অধ্যায়ত ভগৱত গীতাৰ 4ৰ্থ অধ্যায়ত খুব সুন্দৰ শ্লোক এটাত ভগৱানে কৈছে, যদৃশ্যা লাভ সন্তুষ্ট দণ্ডাতীত বিমৎসৰঃ সম সিদ্ধাব সিদ্ধৌষ কৃত্তাপি ন নিবদ্ধতে।
খুব গুৰুত্বপূৰ্ণ শ্লোকটো, এইটো আপোনালোকে যদি পাৰে মুখস্থ কৰিব পাৰে, এটা আপোনাৰ প্ৰচাৰৰ সময়ত খুব লাভ কৰিব, খুব সহায় কৰিব আপোনালোকক। কি কৈছে? যদৃশ্য লাভ সন্তুষ্ট। যদৃশ্য লাভ মানে আছে অনায়াসে যিটো লাভ হয়, যাৰ কাৰণে আমি কেতিয়াও এক্সট্ৰা এন্ডেভাৰ নকৰো। আমি কোনো ইচ্ছা নকৰাকৈ যেতিয়া আমাৰ ওচৰত কোনোবা এটা কিবা এটা বস্তু আহি যায়, বা আমাৰ সন্মান হওক বা আমাৰ কিছু জড়জাগতিক যদি আমি কিছুমান উপাদান যদি পাই যাওঁ, মানে আমি কোনো এন্ডেভাৰ কৰা নাই, কোনো কষ্ট কৰা নাই, কোনো চেষ্টা কৰা নাই, চেষ্টাৰ অবিহনে যিটো বস্তু আমাৰ ওচৰত আহে সেইটোকে কোৱা হয় যদৃশ্য লাভ। তো আমাৰ ওচৰত যিবিলাক বস্তু অনায়াসে আহি যায়, সেইটোত যদি আমি সন্তুষ্ট থাকো, যদৃশ্য লাভ সন্তুষ্ট দণ্ডাতীত বিমৎসৰ, যিজনে সুখ দুখ ৰাগ দেশ এইবিলাকৰ যদি দণ্ড মানে হৈছে ডুৱেলিটি, ইয়াৰ আগতে আমি কৈছিলো নহয়, এই জগতখনত দণ্ডৰ দেশ বুলি কোৱা হয়, দ্বৈত বুলি কোৱা হয়। দ্বৈতে ভদ্ৰা ভদ্ৰ জ্ঞান ছবি মন ধৰ্ম, এই ভালো এই মন্দ এই সব ভ্ৰম, আলোচনা কৰিছিলো আমি চৈতন্য চৰিতামৃত শ্লোকটো। তো এই জগতখন জড় জগতখনক দ্বৈত জগত বুলি কোৱা হয়। দ্বৈত মানে দুটা, ইয়াত সদায় মানে দুটা বস্তু থাকে, ভাল বেয়া, ওখ চাপৰ, কলা বগা, এইটো বস্তু থাকে। তো এইবিলাক যিবিলাক ভাৱ, যাৰ ভাৱ থাকে, যে সুখ দুখ ৰাগ দেশ, এইবিলাক কোৱা হয় দণ্ড। দণ্ড মানে দুটা। যিয়ে এই দণ্ডৰ পৰা বিমুক্ত হৈ যায়, কেৱল যিটো বস্তু পাইছে তাতে সন্তুষ্ট থাকে, আৰু দণ্ডৰ বশীভূত নহয়, মাৎসৰ্য শূন্য হয়, বিমৎসৰ। তেওঁ যদি অহংকাৰ শূন্য বা বিমৎসৰ যেতিয়া হয়, মাৎসৰ্য শূন্য হৈ যায়, তেতিয়া কি হব? সিদ্ধা অসিদ্ধ সম, তেওঁ সফলেই হওক কোনো কামত বা অসফলতাই হওক, কৃত্যা পিছ নিঘটে, তেওঁ কৰ্ম সম্পাদন কৰিলেও তেতিয়াও কামৰ দ্বাৰা তেওঁ বন্ধনত নপৰে। কৰ্মৰ বন্ধন পৰিলে আমি কি হব? আমাৰ আকৌ পুনৰ জন্ম হব, হয় নহয়? আমাৰ পুনৰ জন্ম হয় কৰ্ম বন্ধনৰ কাৰণে। কিন্তু কোনোবাই যদি এই যে গুণবিলাক যদি পায়, যে যিটো পাইছে তাতেই সন্তুষ্ট হৈ আছে, তেওঁ কেতিয়াও দ্বন্দ্ব ভাৱ ভিতৰত নপৰে, ভাল বেয়া সুখ দুখ সকলো যেতিয়া সমানে তেওঁ নিজকে স্থিৰ কৰি ৰাখে, তেতিয়া তেওঁ কেতিয়াও কৰ্মবন্ধনত নপৰে। ঠিক একেদৰে এই মৎসৰ্যতাৰ কথা কবলৈ গলে ভগৱানে নৱম অধ্যায়ৰ প্ৰথম শ্লোকতে কৈছে, অৰ্জুনক এতিয়া খুব গুৰুত্বপূৰ্ণ কথা কৈছে, যে মই তোমাক এই ভগৱত গীতা জ্ঞানটো কম, কিয় কম? কাৰণ তোমাৰ এটা ডাঙৰ গুণ এটা আছে। কি গুণ? তুমি মাৎসৰ্যহীন। ইদং তুতে গুহ্যতমং প্ৰবক্ষ্যামি অনুসূয়য়ে, এই যে তোমাক গুহ্যতম জ্ঞানটো মই তোমাক দিম, কিয় দিম? প্ৰবক্ষ্যামি অনুসূয়য়ে, তুমি অনুসূয়া। অনুসূয়া মানে অসূয়া, মানে সুয়া মানে হৈছে অনসূয়য়ে, মানে অসূয়া মানে হৈছে মৎসৰ্যতা কৰা। তুমি যেহেতু মাৎসৰ্য পৰায়ণ নহয়, সেইকাৰণে মই তোমাক গুহ্যতম জ্ঞান তুমি জ্ঞানং বিজ্ঞানং সহিতম যজ্ঞাত্তা মুক্ষসে অশুভাত, এই জ্ঞানটো তুমি গম পাই পেলাই, তুমি বুজি পেলাই, উপলব্ধি কৰি তুমি সমস্ত সকলো ধৰণৰ অশুভ বস্তুৰ পৰা তুমি মুক্তি পাব পাৰিবা। ঠিক একেই কথা আমি ভাগৱতমতো পাইছো, প্ৰথম স্কন্ধ প্ৰথম অধ্যায়তে পাইছিলো নহয়, মনত আছে? 2 নম্বৰ শ্লোকটো কাৰ মনত আছে? 2 নম্বৰ শ্লোক, প্ৰথম স্কন্ধত প্ৰথম অধ্যায় 2 নম্বৰ শ্লোক। ধৰ্ম প্ৰয়োজিত কৈতৱযত্ৰ পৰম নিৰ্মৎসৰং সতম। পৰম নিৰ্মৎসৰাণং সতাং, এই একেই কথা, পৰম নিৰ্মৎসৰাণং সতাং। তো এই ভাগৱতৰ বাণী যদি আমি উপলব্ধি কৰিব লাগে, কোনে উপলব্ধি কৰিব পাৰিব? নিৰ্মৎসৰ ব্যক্তিয়ে পাৰিব, যাৰ মৎসৰ্যতা নাই, মাৎসৰ্যহীন যিসকল, তেওঁলোকে শ্ৰীমদ ভাগৱতৰ কথা উপলব্ধি কৰিব। অৰ্থাৎ আমি ভগৱত ভক্তি যদি কৰিব লাগে, আমি মাৎসৰ্যহীন হব লাগিব, ঈৰ্ষা শূন্য হব লাগিব, আৰু অহংকাৰ শূন্য হব লাগিব। সেইকাৰণে ভগৱানৰ শুদ্ধ ভক্তই কেতিয়াও অহংকাৰ বা ঈৰ্ষা পৰায়ণ নহয়। সকলো সময়তে তেওঁ ঈৰ্ষাটো কেতিয়া হয়? আমি যেতিয়া খুব ডাঙৰ, নিজকে খুব ডাঙৰ বুলি ভাবো, বহুত কিছুমান একাম্প্লিছ কৰিছো, বহুত কিবা পাই গৈছো, বেলেগে নোপোৱা বস্তু মই পাইছো, বেলেগতকৈ মই ভাল, এই যিটো কম্পেৰিজন, কম্পিটিশন, কমপ্লেইন, এইবিলাকৰ কাৰণে কি হয়? আমাৰ মাজত এই ভাৱবিলাক আহে, দ্বন্দ্ব ভাৱবিলাক আহে। কিন্তু শুদ্ধ ভক্তই এইটো উপলব্ধি কৰে যে মই আচলতে একোৱেই নহয়, মই অত্যন্ত নগণ্য, মই অত্যন্ত জঘন্য, মোৰ একেবাৰে স্থান নাই, মই আটাইতকৈ পতিত। এই ভাৱটো যেতিয়া আহিব, তেওঁৰ মাজত কোনো ঈৰ্ষা নাথাকে, তেওঁ সকলোকে ভাল দেখিব। আমি আগতে আলোচনা কৰিছিলো, মহান ভাগৱত বিলাকে কিয় প্ৰচাৰ কৰিব নোৱাৰে? কাৰণ মহান ভাগৱত বিলাক, উত্তম অধিকাৰী বিলাকে তেওঁলোকে বুজে যে মই আটাইতকৈ পতিত জীৱ, বাকী সকলো বিলাক ভগৱানৰ ভক্ত,
মইহে ভক্ত নহয়, তেওঁ সেইকাৰণে কাক তেওঁ প্ৰচাৰ কৰিব? তেওঁ একদম সমদৰ্শী, সকলোকে সমানভাৱে দেখে। তো এইকাৰণে ভগৱানৰ শুদ্ধ ভক্তসকলে সকলো সময়তে নিজকে আটাইতকৈ পতিত বুলি ভাবে। নৰোত্তম দাস ঠাকুৰে কৈছে, মচম পতিত প্ৰভু নাপাইবে আর, মোৰ নিচিনা পতিত ব্যক্তি কতোৱে নাপাবা তুমি। পতিত পাবন যদি তব অৱতাৰ, মচম পতিত প্ৰভু নাপাইবে আর। ঠিক চৈতন্য মহাপ্ৰভু, তুমি যদি পতিত পাবন, তুমি যদি সকলোকে উদ্ধাৰ কৰিব আহিছা, পতিত মানুহকে যদি তুমি উদ্ধাৰ কৰিবা, then I am the first person. My claim is first. মোতকে আৰু শ্ৰেষ্ঠ অধম মানুহ আৰু কোনো নাই। এইটো হৈছে শুদ্ধ ভক্তৰ মনোভাৱ। আমি এই মনোভাৱ দেখা পাওঁ শ্ৰীল কৃষ্ণদাস কবিৰাজ গোস্বামীৰ লিখনিটো। তেওঁ যেতিয়া চৈতন্য চৰিতামৃত লিখিছে, প্ৰথমতে তেওঁ একদম আদি লীলাৰ প্ৰথম পঞ্চম অধ্যায়তে তেওঁ লিখিছে, নিজৰ মনোভাৱ ব্যক্ত কৰিছে যে জগাই মাধাই হইতে মুইছে পাপিষ্ঠ, পুৰুষের কীট হইতে মুইছে লখিষ্ঠ। যে জগাই মাধাই ইমান পাপী আছিল যে কোৱা হয় যে সেই যে ব্ৰাহ্মণ পুত্ৰ দুজন ভাই জগাই মাধাই এনেকুৱা কোনো পাপ কৰা নাছিল যিটো বেদত নাই। তেওঁলোক নেকি প্ৰতিদিন বোলে ৰাতিপুৱাতে বেদ পঢ়ে, বেদ পঢ়ি পেলাই চাইছে কি কি বিলাক পাপ আছে, এই পাপটো আমি কৰা নাই, তাহলে এই পাপটো কৰিব লাগিব আজি। মানে ব্ৰহ্ম হত্যা, গৌ হত্যা, নাৰী হত্যা, ভ্ৰূণ হত্যা, দ্ৰুতক্ৰিয়া, বেশ্যাগমন, সকলোবিলাক পাপ, এনেকুৱা কোনো পাপ নাই যিটো বেদত লিখা নাই। তো কৃষ্ণদাস কবিৰাজ গোস্বামীয়ে তেওঁ এইটো ভাৱ লিখিছে যে জগাই মাধাই হইতে মুইছে পাপিষ্ঠ, যে জগাই মাধাতকৈ মই বেছি পাপিষ্ঠ, পুৰুষেৰ কীট হৈছে মুইছে লঘিষ্ঠ। যে পায়খানাত যিবিলাক পোক থাকে তাতকেও মই আটাইতকে নিম্ন স্তৰৰ মই পোক। মোৰ নাম শুনে যেই তাৰ পুণ্য ক্ষয়, মোৰ নাম যিয়ে শুনিব তাৰ পুণ্য না হৈ যাব, মোৰ নাম লয় যেই তাৰ পাপ হয়। তো কৃষ্ণদাস কবি শিল বহুপাতে লিখিছে তাতে যে কৃষ্ণদাস কবিৰাজ গোস্বামী যে লিখিছে এইটোতে এনেই লিখা নাই, মানে মানুহক দেখুৱাবৰ কাৰণে নহয়, এইটো আচলতে এজন ভক্তৰ এজন মনোভাৱ হয়। সেই বুলি পেলাই তেওঁ লঘিষ্ঠ নহয়, তেওঁলোক মহান ভাগৱত, কিন্তু সকলো সময়তে শুদ্ধ ভক্ত বিলাকে নিজকে অত্যন্ত পতিত দীনহীন বুলি ভাবে। সনাতন গোস্বামীয়ে যেতিয়া পুৰীত এবাৰ মহাপ্ৰভুক দৰ্শন কৰিবলৈ গৈছিলে, সেই সময়ত যিহেতু তেওঁ জাৰিখণ্ডৰ মাজেৰে গৈছিলে, তেওঁ ৰাস্তাত যিহেতু বহুত কষ্ট হৈছে, খোৱা লোৱা ভালদৰে হোৱা নাই, পানী খাব পৰা নাই, খোজকাঢ়ি গৈছিলে, তো তেওঁৰ খজুৱতি হৈছিলে, স্কিন ডিজিজ হৈছিলে। আৰু এই স্কিন ডিজিজটোৰ পৰা মানে তেওঁৰ ৰস হৈছিলে, কন্দু ৰস বুলি কৈছে চৈতন্য চৰিতামৃতত, কন্দু ৰস, মানে কিছুমান খজুৱতিৰ পৰা পানী ওলাই গাৰ পৰা, গোটেই গাতে তেওঁৰ হয়তো হৈছে, শৰীৰতে। তো যেতিয়া তেওঁ পুৰী গৈ পেলাই পাইছে, তো তেতিয়া মহাপ্ৰভু যেতিয়া দৰ্শন কৰিছে, দূৰৰ পৰা দৰ্শন কৰিছে, তেওঁ মহাপ্ৰভুৱে আলিংগন কৰিছে, কিন্তু তেওঁ ভাল পোৱা নাই কথাটো, মহাপ্ৰভু কিয় মোক আলিংগন কৰিব, মোৰ গোটেই ৰসবিলাক মহাপ্ৰভু গাত লাগি গল। তো এদিনাখন মহাপ্ৰভুৱে সনাতন গোস্বামী কলে যে তুমি আজি দুপৰীয়া আহিবা, আমি একেলগে প্ৰসাদ পাম। তো মহাপ্ৰভু অপেক্ষা কৰি আছে, বহুত দেৰি হল, সনাতন গোস্বামী অহা নাই। মহাপ্ৰভুৰ প্ৰসাদ পোৱা হৈ গল। অলপ পিছত মহাপ্ৰভু আহিছে, সনাতন গোস্বামী আহিছে। তো মহাপ্ৰভু, তুমি ইমান দেৰি কৰিলা কিয়? মই ৰাস্তাত অকমান দেৰি হল। কিয়, তুমি কোনটো ৰাস্তাৰে আহিছা? তো আচলতে সনাতন গোস্বামী আছিলে হৰিদাস ঠাকুৰৰ লগত ওচৰতে, মহাপ্ৰভু ঘৰৰ ওচৰতে, কিন্তু তেওঁ যদি সৰু ৰাস্তাৰ ভিতৰে আহে তেতিয়াহ'লে তেওঁ মন্দিৰৰ কাষেৰে আহিব লাগিব, জগন্নাথ পুৰী মন্দিৰৰ কাষেৰে আহিব লাগিব। কিন্তু সনাতন গোস্বামী সেই ৰাস্তাত নলৈ পেলাই কি কৰিছে, দূৰেৰে একদম সাগৰৰ পাৰেৰে তেওঁ খোজকাঢ়ি কাঢ়ি আহিছে। আৰু সেইকাৰণে অহাৰ কাৰণে কি হৈছে, যিহেতু দুপৰীয়া সময়, খুব গৰম কাল, যিহেতু বালিবিলাক গৰম হৈ গৈছে, সেইফালে খোজকাঢ়ি আহোঁতে তেওঁৰ ভৰিবিলাক পুৰি পেলাই ফুৰা উঠি গৈছে, আৰু সেইকাৰণে তেওঁ লাহে লাহে আহিব লগা হৈছে। তো মহাপ্ৰভু যেতিয়া জানিছে, তেওঁ খুব দুখ পাইছে, কৈছে তুমি কিয় এনেকে আহিছা? তেতিয়া সনাতন গোস্বামী কৈছে, আচলতে মহাপ্ৰভু, মই এই শৰ্ট ৰাস্তাৰে কিয় অহা নাই, কাৰণ মইতো নিজ জাতি নিজ সংগী পতিত অধম, কুবিষয় কূপে পুৰি গোৱাইনো জনম। মই যিহেতু যৱনৰ সংগ কৰিছো, যৱনৰ মই অন্ন খাইছো, মই কুসংগ লৈছো, সেইকাৰণে মই নিজেও নিজ জাতি। সেইকাৰণে এতিয়া মই যদি সেই ৰাস্তাটোৰে আহো, আৰু সেই ৰাস্তাটোৰে জগন্নাথ পুৰী পাণ্ডাবিলাক অহা যোৱা কৰে, এতিয়া তেওঁলোক যদি মোৰ ছাটোৰ পৰা যদি যায়, তেতিয়া তেওঁলোক অপবিত্ৰ হৈ পৰিব।
আৰু তেওঁলোকে তেতিয়া পূজা কৰা ঠিক নহব। সেইকাৰণে মই তেওঁলোকক অপবিত্ৰ কৰিব খোজা নাই। মহাপ্ৰভু ক্ৰন্দন কৰি পেলাই সন্মান আলিংগন কৰি কৈছে যে তুমি মহান ভক্ত, যদ্যপিও তোমাৰ দৰ্শন কৰি পেলাই ত্ৰিভুৱন শুদ্ধ হব পাৰে, কিন্তু এইটো হৈছে সাধুৰ ভূষণ। সাধুৰ ভূষণ হৈছে সদায় নিজৰ মৰ্যাদা লক্ষণ কৰা। যে তুমি যে মৰ্যাদা ৰক্ষণ কৰিছা, এইটো হৈছে সাধুৰ ভূষণ। সেইকাৰণেই শুদ্ধ ভক্তসকলে কেতিয়াও অহংকাৰ বা বেলেগৰ প্ৰতি মাৎসৰ্য পৰায়ণ নহয়। কোনোবা এজনে পঢ়ক এইটো শ্লাইডটো, বহুপাত তাৎপৰ্য সুন্দৰ কথা লিখিছে। হৰে কৃষ্ণ বাবু। কৃষ্ণৰ কৃপাৰ প্ৰতীক্ষা। তেওঁলোকক কেৱল এটা মাত্ৰ বাসনাৰ দ্বাৰাই অনুপ্ৰাণিত ভগৱানৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰা আৰু যথা সময়ত তেওঁলোকৰ জড় দেহটো ত্যাগ কৰি ভগৱানৰ ওচৰলৈ উভতি যায়। যিহেতু ভগৱানৰ ওচৰলৈ উভতি যোৱাটোৱেই তেওঁলোকৰ জীৱনৰ চৰম উদ্দেশ্য, সেয়েহে তেওঁলোক কাৰো প্ৰতি কেতিয়াও ঈৰ্ষাপৰায়ণ নহয় আৰু ভগৱানৰ ওচৰলৈ উভতি যোৱাৰ যোগ্যতা অৰ্জন কৰিছে বুলি তেওঁলোকে কোনো ধৰণৰ গৰ্ব অনুভৱ নকৰে। তেওঁলোকৰ একমাত্ৰ বৃত্তি হৈছে ভগৱানৰ নাম, মহিমা আৰু লীলা কীৰ্তন আৰু স্মৰণ কৰা। সেয়ে তেওঁলোকে ব্যক্তিগত সাধ্য অনুসৰি কোনো ধৰণৰ ভৌতিক লাভৰ আশা নকৰি অন্যৰ মংগল সাধনাৰ বাবে সেই বাণী বিলাই ফুৰে। তো ভগৱানৰ ভক্তৰ মাত্ৰ এটাই আশা, এটাই তেওঁলোকৰ বাসনা। যে কি বাসনা? যে ভগৱানৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰা। তেওঁলোকে যেতিয়া জড় দেহটো ত্যাগ কৰিব, ভগৱানৰ ওচৰলৈ উভতি যাব। সেইকাৰণে ভগৱানৰ ওচৰলৈ উভতি যোৱাটোৱেই যিহেতু তেওঁলোকৰ বাসনা, তেওঁলোকৰ জীৱনৰ চৰম উদ্দেশ্য, সেইকাৰণে কাৰো প্ৰতি ঈৰ্ষাপৰায়ণ নহয়। মই ঈৰ্ষাপৰণ কৰি কি লাভ? আমি ঈৰ্ষা কেতিয়া কৰো? আউট অফ কম্পিটিশ্যন। মোৰ এইটো বস্তু নাই, তেওঁৰ 2খন গাড়ী আছে, মোৰ 1খন গাড়ী আছে, তাৰমানে মোৰ এটা কম্পিটিশ্যন হৈ গ'ল, তাৰ কাৰণে মই ঈৰ্ষা কৰিছো। এতিয়া মোৰ জীৱনৰ উদ্দেশ্য কি হ'ব? মই কেনেকে 3খন গাড়ী লৈ দেখাম। তেওঁৰ গুৱাহাটীত 2টা বিল্ডিং আছে, মোৰ 3টা বিল্ডিং কেনেকে কৰিম? মোৰ যিহেতু এটা বিল্ডিং, তেওঁৰ 2টা বিল্ডিং আছে, মই তেওঁৰ প্ৰতি ঈৰ্ষাপৰায়ণ হৈ পৰিলো। এতিয়া মোৰ জীৱনৰ লক্ষ্য মই 3টা বিল্ডিং কৰা। কিন্তু ভগৱানৰ ভক্তৰ সেইটো কম্পিটিশ্যন নহয়, সেইটো বাসনা নহয়। তেওঁৰ বাসনা হৈছে আটাইতকৈ ঊৰ্ধ্বতম বাসনা, সেইটো হৈছে ভগৱানৰ সংগ কৰা বা ভগৱানৰ সেৱা কৰা বা ভগৱত ধামলৈ ঘূৰি যোৱা। সেইকাৰণে বাকী মানুহবিলাকে যে জড় বস্তুৰ প্ৰতি আকাংক্ষা কৰে, তেওঁ ইজনে সিজনৰ প্ৰতি ঈৰ্ষাপৰায়ণ আছে, তেওঁলোকে সেই খেলটোতেই নাই, তেওঁলোকে সেই কম্পিটিশ্যনতেই নাই। সেইকাৰণে বেলেগ মানুহৰ প্ৰতি ঈৰ্ষাপৰায়ণ নহয়। আৰু গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ভগৱানৰ ওচৰলৈ উভতি যোৱাৰ বাবে যে তেওঁ যোগ্যতা অৰ্জন কৰিছে, তাৰ কাৰণে কোনো গৰ্বও তেওঁ নকৰে। কোনো ধৰণৰ তেওঁৰ প্ৰাইড নাই, কোনো ধৰণৰ গৰ্ব নাই। আমি দেখা পাওঁ যেতিয়া ধ্ৰুৱ মহাৰাজ যেতিয়া তেওঁ ভগৱত ধামলৈ ফিৰি যাব, যেতিয়া তেওঁক নিবলৈ নন্দ সুনন্দ যেতিয়া বিমান লৈ আহিছিলে, বৈকুণ্ঠৰ বিমান, তেতিয়া তেওঁ বিমানত উঠিব যোৱাৰ আগতে সেই হৰিদ্বাৰত য'ত তেওঁ আছিলে, তাত থকা সমস্ত ঋষি মুনি বিলাকক তেওঁ প্ৰত্যেককে দণ্ডৱত প্ৰণাম কৰিছে। তো দণ্ডৱত প্ৰণাম কৰিছে কিহৰ কাৰণে? যে তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰিছে যে মই এতিয়া আপোনালোকৰ সংগ এৰি পেলাই মই বৈকুণ্ঠলৈ গৈছো। এইটো তেওঁৰ গৰ্ব হোৱা নাই, চাওক আপোনালোক ইয়াতেই পৰি থাকিল, মই কিন্তু এতিয়াই গুচি যাম, এই গৰ্ব তেওঁৰ হোৱা নাই। বৰঞ্চ তেওঁৰ মনত ভাৱ হৈছে যে মই আপোনালোকৰ সংগ কৰিছো, আপোনালোকৰ সংগত থাকি মই ভগৱত ভক্তি কৰিছো, আপোনালোকৰ কৃপাতেই মই এতিয়া ভগৱত ধামলৈ ফিৰি যাবৰ কাৰণে মই যোগ্যতা অৰ্জন কৰিছো। তো এইটো হৈছে ভগৱত ভক্তৰ মহান লক্ষণ। তেওঁ কেতিয়াও গৰ্ব অনুভৱ নকৰে। মোৰ যোগ্যতা দিছে, মোৰ আচলতে যোগ্যতা নাই, কিন্তু ভগৱানে কৃপা কৰি পেলাই মোক এইটো দিছে, গতিকে এইটো মই এক্সিকিউট কৰিম, মই এইটো পালন কৰিম। আৰু এটা কথা প্ৰভুপাদে পিছৰ ষ্টেঞ্জাটো লিখিছে যে তেওঁলোকে ব্যক্তিগত সাধ্য অনুসাৰে কোনো ধৰণৰ ভৌতিক লাভৰ আশা নকৰি অন্যৰ মংগলৰ কাৰণে বাণী বিলাই ফুৰে। তো ইয়াতেও কোনো কম্পিটিশ্যনৰ কথা নাই। একজন ভক্তই তেওঁ নিজৰ যিটো ফিজিকেল কেপাচিটি আছে, নিজৰ পাৰ্চনেল কেপাচিটি, ব্যক্তিগত সাধ্য অনুসাৰে তেওঁ সেই হিচাপে তেওঁ নিজৰ সেৱাটো কৰিব। যেনেকে ভগৱান অনন্ত, ভগৱানৰ সেৱাও অনন্ত।
সাধাৰণতে আমি যিবিলাক নিম্ন স্তৰৰ ভক্ত আমি কি কৰো অন্য এজন ভক্ত যেতিয়া সেৱা কৰা দেখা পাওঁ আমাৰ ঈৰ্ষা হৈ পৰে তেওঁ এনেকুৱাকে এই সেৱাটো কৰিছে মই কৰিব পৰা নাই না মই কৰিলে আৰু বেছি ভালকে কৰিলো হয় এইটো হোৱা উচিত নহয় মই যিটো সেৱা কৰিছো মই তাতে এক্সেল কৰাৰ চেষ্টা কৰিব লাগে মই সেইটোই ভাল কৰাৰ চেষ্টা কৰিব লাগে শ্ৰীমদ ৰাধানাথ স্বামী মহাৰাজে খুব সুন্দৰ কথা এটা কৈছে যে যেনেকে ভগৱানৰ যে আমি দেখা পাওঁ মালা সুন্দৰ মালা এডাল থাকে ভগৱানে পিন্ধে আমি যেতিয়া প্ৰত্যেক দিন যেতিয়া দৰ্শনৰ আৰতি সময়ত ভগৱানক মালা ৰাধা মাধৱৰ যে মালা পিন্ধি থকা দেখা পাওঁ সেই মালাডালত বিভিন্ন ৰঙৰ ফুল থাকে বিভিন্ন গোন্ধৰ ফুল থাকে চম্পা ফুল থাকিব গোলাপ ফুল থাকিব ৰজনী ফুল থাকিব বিভিন্ন ধৰণৰ ফুলবিলাকেৰে এটা ধুনীয়া মালা কৰা হয় যেনেকে সেই মালাডালত থকা ফুলবিলাক বিভিন্ন ৰঙৰ হয় বিভিন্ন গোন্ধৰ হয় ঠিক তেনেদৰে ভক্তবিলাকো বিভিন্ন প্ৰতিভা বা বিভিন্ন আদৰ্শ বা বিভিন্ন কেপাচিটিৰ ভক্ত হয় তো মালাডালত থকা ফুলবিলাকে যেনেকে ইজনে সিজনৰ লগত কেতিয়াও কম্পিটিশন নকৰে কোনো কম্পিটিশন নকৰে তেওঁলোকে প্ৰত্যেকে নিজৰ ৰুচি বা নিজৰ প্ৰতিভা বা নিজৰ কেপাচিটি অনুযায়ী তেওঁলোকে ভগৱানৰ সেৱাত নিযুক্ত হয় ঠিক তেনেকে ভক্তবিলাকেও নিজৰ সাধ্য অনুসাৰে নিজৰ ব্যক্তিগত সামৰ্থ্য বা প্ৰতিভা অনুসাৰে কি কৰে কৃষ্ণৰ সেৱাত নিযুক্ত থাকিব লাগে আমি তৃতীয় স্কন্ধত যেতিয়া বৈকুণ্ঠৰ বৰ্ণনা পাওঁ তাতে খুব সুন্দৰ বৰ্ণনা আছে ব্ৰহ্মাই যে দুটা শ্লোক খুব গুৰুত্বপূৰ্ণ আমি তাৰ পৰা শিক্ষা ল'ব লাগে যে বৈকুণ্ঠৰ যে ফুলবিলাক যে আছে খুব বিভিন্ন ধৰণৰ ফুলবিলাক আছে বা বিভিন্ন ধৰণৰ যে চৰাই চিৰিকটিবিলাক আছে জীৱবিলাক আছে তেওঁলোকৰ মাজতো কোনো ধৰণৰ মানে কম্পিটিশন নাই কোনো ধৰণৰ ঈৰ্ষা নাই তো এটা শ্লোকত কৈছে কেনেকে বিভিন্ন ধৰণৰ চৰাইবিলাকৰ মাজত কোনো কম্পিটিশন নাই পাৰাবতান্ন ভৃতসাৰ সুচক্ৰবাক দাতু হংস সুকতিত্তিৰি বৰহি নামজ কোলাহল বিৰমতে চিৰমাত্ৰ মুচ্ছৈ ভৃঙ্গাধিপে হৰি কথা ইগ্ম গায় মানে তো কৈছে তাত যে বিভিন্ন ধৰণৰ চৰাইবিলাক আছে পাৰ চৰাই ভৃত চৰাই সাৰস চক্ৰবাক দাতুহ হংস চুক তিত্তিৰি এই বিভিন্ন ধৰণৰ চৰাইবিলাকে ধুনীয়াকে কোলাহল কৰি কুৰকুৰ কুৰকুৰ নিজৰ নিজৰ কুঞ্জন কৰি পেলাই তাত ভগৱানৰ কথা কৈ থাকে গুণগান কৰি থাকে ভগৱান কিন্তু সেই যে তেওঁলোকে গুণগান কৰি আছে তাৰ মাজতে কি হ'ল এটা মৌ মাখি এটা আহি পেলাই উৰি পেলাই আহি আহিছে যেতিয়া এইটো শুনিছে বাকী চৰাইবিলাক বাহ কি ধুনীয়া হৰি কথা কৈছে আমি কব পৰা নাই তেওঁলোকে চুপ হৈ গৈছে কোলা হলো বিৰমতে চিৰমাত্ৰ মুচ্ছই ভৃঙ্গাধিপে হৰি কথা ইবগায় মানে ভৃঙ্গাধিপে মানে হৈছে যে মৌ মাখি তো মৌ মাখিয়ে কিন্তু হৰি কথা কোৱা নাই ভৃঙ্গাধিপে হৰি কথা ইব গায় মানে ইব মানে নিচিনা মানে হৰি কথা গোৱাৰ নিচিনাকে যেতিয়া কুঞ্জন কৰিছে গু যে কৰিছে বাকী চৰাইবিলাকে কোলা হলো বিৰমতে চিৰমাত্ৰ মুচ্ছই একদম কোলা হল চুপ হৈ গৈছে বা চবেই শুনিছে বা কি ধুনীয়া হৰি কথা কৈছে নো কম্পিটিশন নো কমপ্লেইন কোনো ধৰণৰ কম্পিটিশন নাই কমপ্লেইন নাই খুব ধুনীয়াকে তেওঁলোকে কৈছে তেওঁলোক কোনো ঈৰ্ষা নাই ঠিক তেনেকে আকৌ কৈছে যে বিভিন্ন ফুলবিলাক যে আছে মন্দাৰ কুণ্ড কুৰবৎপল সম্পকাৰ্ণ পুন্নাগ নাগ বকুলাম বুজ পাৰিজাতা গন্ধেৰ চিতে তুলসিকা ভৰণে নতস্যা তস্মিন তপস্সু মনসো বহুমানয়ন্তি যাত সুন্দৰ সুন্দৰ যে ফুলবিলাক আছে মন্দাৰ কুণ্ড কুৰবত পল সম্পকাৰ্ণ পুন্নাগ নাগ চম্পক পাৰিজাত ফুল এই বিভিন্ন ফুলবিলাক খুব ধুনীয়া ধুনীয়া ফুল বিভিন্ন সুৰভিযুক্ত ফুল এই ফুলবিলাকে ভগৱানৰ প্ৰতিদিন প্ৰতিনিয়ত ভগৱানৰ সেৱাত নিযুক্ত হৈ আছে কিন্তু যেতিয়া সেই ফুলবিলাকে দেখিব যে তুলসী দেৱী আহিছে তেওঁলোকে লগে লগে একদম সম্ভ্ৰমেৰে তুলসী দেৱীক প্ৰণাম কৰে তেওঁলোকে গুণগান কৰে কিয়নো তুলসী দেৱীৰ স্থানটো ভগৱানৰ সদায় বক্ষস্থলত বা তেওঁৰ চৰণত থাকে তুলসী বিহীনে ভগৱানে একো বস্তুৱে গ্ৰহণ নকৰে এইকাৰণে যে তেওঁক বহুমান কৰে যস্মিন স্তপ সুমনস বহুমানয়ন্তি এই বাকী ফুলবিলাকে কেতিয়াও ঈৰ্ষা নকৰে এইটো হৈছে বৈকুণ্ঠ মনোভাৱ দিস ইজ বৈকুণ্ঠ কনচিয়াছনেছ এইটো হৈছে ভক্তৰ মনোভাৱ যে সকলো সময়তে তেওঁ কোনো ধৰণৰ কাকো ঈৰ্ষা নকৰাকে কমপ্লেইন নকৰাকে বেলেগ ভক্তবিলাকক তেওঁ সুযোগ দিয়ে যাতে তেওঁ ভগৱানৰ সেৱা কৰিব পাৰে এইটো হৈছে বৈকুণ্ঠ মনোভাৱ তো এইটো কথাই আমি ইয়াত পালো যে নাৰদ মুনিয়ে কোনো ধৰণৰ মৎসৰ্যতা নোহোৱাকৈ অহংকাৰ নকৰাকে কেৱল মাত্ৰ ভগৱানৰ গুণগান গাই গোটেই পৃথিৱীতে তেওঁ ঘূৰি ফুৰিছে
নেক্সট শ্লোক 27 নম্বৰ শ্লোক অনুবাদটো পঢ়িছো 27 নম্বৰ আৰু এইদৰে হে ব্ৰাহ্মণ ব্যাসদেৱ মই সম্পূৰ্ণৰূপে ভগৱান শ্ৰীকৃষ্ণৰ চিন্তাতে নিমগ্ন হৈ আছিলো আৰু সেয়েহে সকলো জড় কলুষতৰ পৰা মুক্ত হৈ মই আসক্তি শূন্য হৈ পৰিছিলো যিদৰে বিজুলী আৰু বিজুলী চমকৰ উদ্ভৱ একেলগে হয় সেইদৰে যথা সময়ত মোৰ মৃত্যু হৈছিল তো ইয়াৰে কৈছে যে কৃষ্ণৰ চিন্তাতে নিমগ্ন হৈ আছিলে এই যে ভগৱানৰ নাম গুণ কীৰ্তন গাই পেলাই সকলো সময়তে কৃষ্ণৰ চিন্তাত নিমগ্ন কৃষ্ণৰ চিন্তাত নিমগ্ন মানে কি শিল প্ৰভুপাদে তাৎপৰ্য লিখিছে খুব সুন্দৰকে চাওক শ্ৰীকৃষ্ণৰ চিন্তাত সম্পূৰ্ণৰূপে নিমগ্ন হোৱাৰ অৰ্থই হল সকলো জড় কলুষ আৰু জড় বাসনাৰ পৰা মুক্তি দুটা কথা কৃষ্ণ আৰু জড় প্ৰকৃতি আমি যেতিয়াই জড় প্ৰকৃতিৰ লগত থাকিম তেতিয়া আমি কৃষ্ণক পাহৰি যাম অৰ্থাৎ কৃষ্ণক পাহৰি যোৱা মানে আমি জড় প্ৰকৃতিৰ লগত কৃষ্ণ ভুলিয়া জীৱ ভগৱান চাকৰে নিকটস্থ মায়া তাৰে জপতীয়া ধৰে আমি কৃষ্ণক যি মুহূৰ্ততে পাহৰি যাম লগে লগে মায়া দেৱী আমাক গ্ৰাস কৰি ধৰিব কৃষ্ণ ভুলিয়া জীৱ ভগৱান চাকৰে আমি কৃষ্ণক পাহৰি যেতিয়াই আমি নিজে আনন্দ উপভোগ কৰাৰ চেষ্টা কৰিম নিকটস্থ মায়া তাৰে জাপতীয়া ধৰে সেই মায়া দেৱী ওচৰতে আছে থিয় হৈ পেলাই যি মুহূৰ্তত আমি কৃষ্ণক পাহৰি যাম লগে লগে মায়া দেৱী আমাক ধৰি পৰিব অৰ্থাৎ কৃষ্ণ অৰ্থাৎ তাৰ বিপৰীতে কথাটো হৈছে কি কৃষ্ণৰ কথাত নিমগ্ন হৈ থকাৰ অৰ্থটো কি মায়া দেৱীৰ পৰা আমি আঁতৰি থাকিলো জড় কলুষতৰ পৰা আমি আঁতৰত থাকিলো প্ৰভুপাদে ধুনীয়া উপমা দি পেলাই কৈছে এজন বৰ ধনী মানুহৰ যিদৰে সৰু সৰু বস্তুৰ প্ৰতি কোনো মোহ নাথাকে সেইদৰে য'ত জীৱনটো সচ্চিদানন্দময় সেই ভগৱানৰ ৰাজ্যলৈ উভতি যাবৰ বাবে যোৱাটো যাৰ বাবে নিশ্চিত তেনে এজন ভগৱান শ্ৰীকৃষ্ণৰ ভক্তও সাধাৰণ জড় বস্তু কিছুমানৰ বাবে কোনো হেঁপাহ নকৰে যিবিলাক বস্তু পুতলাৰ নিচিনা অথবা বাস্তৱ জগতৰ ছায়া সদৃশ বা যিবিলাকৰ কোনো স্থায়ী মূল্য নাই সেইটোৱেই আধ্যাত্মিকভাৱে পুষ্ট ব্যক্তিসকলৰ লক্ষণ তো এই যে ভগৱানৰ শুদ্ধ ভক্ত তেওঁলোকৰ লক্ষণটো হৈছে তেওঁলোকে বুজি পায় যে এই জড় বস্তুবিলাক হৈছে অনিত্য অস্থায়ী এইবিলাকৰ কোনো মূল্য নাই যিবিলাকৰ কোনো ধৰণৰ মূল্য নাই মই এতিয়া যেনেকে ধ্ৰুৱ মহাৰাজৰ কাহিনীটো কৈছো ধ্ৰুৱ মহাৰাজ যেতিয়া তেওঁ প্ৰথম ভগৱানৰ ভজনা কৰিছিলে তেওঁ বিচাৰিছিলে যে মই ব্ৰহ্মাতকেও মোক শ্ৰেষ্ঠ মোক আসন লাগিব অকল মোৰ তেওঁৰ দেউতা উত্তানপাদেই নহয় তেওঁৰ ককা স্বয়ম্ভুৱ মনুও নহয় তেওঁৰ ককাকৰ দেউতাক ব্ৰহ্মা যে পদত আছে তাতকেও মোৰ ডাঙৰ পদ লাগিব অৰ্থাৎ জড়জাগতিক বাসনা লৈ পেলাই ভগৱানৰ ভজনা কৰিছিল কিন্তু যি মুহূৰ্তত ভগৱান দৰ্শন হল ভগৱানক বুজি পালে উপলব্ধি কৰিলে লগে লগে তেওঁ বাদ দি পেলাই কলে কাচন বিচিন্নন যে মই কাচ টুকুৰা বিচাৰি আহিছিলো আহি পেলাই মই যেতিয়া ৰত্ন পাই গৈছো অপি দিব্য ৰত্ন পাইছো বৰং নজা আছে স্বামীন কৃতাৰ্থস্মি বৰং নজা আছে এই স্বামী মই এতিয়া কৃতাৰ্থ হৈ গৈছো আপোনাৰ দৰ্শন পাই মোক আৰু কোনো ধৰণৰ বৰ নালাগে কোনো ধৰণৰ জড়জাগতিক বৰেই নালাগে তো এই কথাটো ইয়াৰ প্ৰভুপাদে কৈছে যে যিবিলাকে ধনী মানুহ বিলাকৰ যেনেকে সৰু সৰু বস্তুৰ প্ৰতি কোনো মোহ নাথাকে ঠিক তেনেকে যিজন ভগৱানৰ ভক্ত তেওঁলোকে এই জড়জাগতিক বস্তুৰ প্ৰতি কোনো মোহ নাথাকে কেৱল ভগৱানৰ ভক্তিতে তেওঁ নিযুক্ত হৈ থাকে লাষ্টৰ ফালে প্ৰভুপাদে এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে তাৎপৰ্যত এজন শুদ্ধ ভক্তৰ ক্ষেত্ৰত শৰীৰৰ পৰিৱৰ্তনটো বিজুলী আৰু বিজুলীৰ চমক দুয়োটা সমসাময়িকভাৱে হোৱাৰ দৰেই অৰ্থাৎ ভগৱানৰ কৃপাত ভক্তজনে একে সময়তে জড় দেহটো ত্যাগ কৰে আৰু এটা চিন্ময় দেহ লাভ কৰে আমি দেখা পাওঁ আকাশত যেতিয়া বিজুলী মাৰে তো বিজুলীটো হৈছে এটা পোহৰ আৰু বিজুলী শব্দটো যে বিজুলী ঢেৰেকনি যিটো বুলি কয় একে সময়তে হয় ঠিক তেনেকে ইয়াত সেই উপমা দি পেলাই ইয়াত প্ৰভুপাদে লিখিছে যে ভক্তই যেতিয়া চিন্ময় দেহ প্ৰাপ্ত হয় তেওঁ একেলগে জড় দেহটো বাদ দি পেলাই লগে লগে চিন্ময় দেহ প্ৰাপ্ত হয় এই কথাটো আমি পিছৰ শ্লোকত ডিটেইলছ আলোচনা কৰিম প্ৰভুপাদে তাৎপৰ্য লিখিছে পিছৰ শ্লোকত তো মূল কথাটো হৈছে যে জড় দেহটো যেতিয়া চিন্ময়ত্ব প্ৰাপ্ত হয় তেতিয়াই তেওঁ এই চিন্ময় স্থানলৈ বা চিন্ময় ধামলৈ যাব পাৰে 28 নম্বৰ শ্লোকত কৈছে পৰম পুৰুষ পৰমেশ্বৰৰ লগত সংগ কৰিবৰ উপযোগী চিন্ময় দেহটো লাভ কৰি মই মোৰ পাঞ্চ ভৌতিক দেহটো ত্যাগ কৰিলো আৰু মোৰ সকলো কৰ্মফলৰ নিবৃত্তি হল এই যে আগৰ শ্লোকত যে কলে যে মই এনেকে ভগৱানৰ কথাত নিমগ্ন হৈ পেলাই গোটেই পৃথিৱীত ঘূৰি ফুৰিছিলো আৰু একেলগে বিজুলী আৰু বিজুলীৰ চমকনি হোৱাৰ লগে লগে মই মোৰ যথাসময়ত মৃত্যু হৈছিলে আৰু কি তেতিয়াই মোৰ কি হল মই এটা চিন্ময় দেহ পাই গলো মোৰ জড় দেহটো নোহোৱা হৈ গল ত্যাগ কৰিলো কৰ্মফল পৰা মুক্ত হৈ গলো
আৰু মই এটা চিন্ময় দেহ পালো। এটা এটা গুৰুত্বপূৰ্ণ কথা লিখিছে শ্লোকটোত, ভাগৱতীং তনুম প্ৰয়োজ্যমানে ময়িতাং শুদ্ধাং ভাগৱতীং তনুম। ভাগৱতীং তনুম মানে পৰম পুৰুষ পৰমেশ্বৰ সংগ হব কৰিবৰ উপযোগী এটা দেহ পাইছিলো। শিল প্ৰভুপাদে এই তাৎপৰ্যত জড় আৰু চিন্ময় শৰীৰৰ পাৰ্থক্য এটা কথা কৈছে, ডিফাৰেন্স বিটুইন মেটেৰিয়েল বডি এণ্ড স্পিৰিচুৱেল বডি। তো জড় বা চিন্ময় শৰীৰৰ কি কি গুণ কৈছে ইয়াতে তেওঁ তাৎপৰ্যত তিনিটা বিশেষ কৰি গুণ কৈছে। এটা হৈছে চিন্ময় দেহটো হৈছে সকলো সময়তে নিত্য, ইটাৰনেল। চিন্ময় দেহটো হৈছে স্পিৰিচুৱেল বডিটো হৈছে জড় গুণাতীত, বিয়ণ্ড দি 3 modes of the material nature, আৰু সকাম কৰ্মফল ৰহিত, যে তাৰ কোনো ধৰণৰ সকাম কৰ্মৰ ফল নাথাকে। তাৰ বিপৰীতে জড় দেহৰ কথাটো কৈছে যে জড় দেহটো কি হৈছে অনিত্য, স্থায়ী নহয়। জড় দেহটো জড় গুণাধীন, জড় দেহটো গুণৰ অধীন। চিন্ময় দেহটো গুণৰ অতীত, কিন্তু জড় দেহটো গুণৰ অধীন। আৰু চিন্ময় দেহটো সকাম কৰ্ম ফল ৰহিত, কোনো ধৰণৰ সকাম ফল নাথাকে, কিন্তু জড় দেহটো কি হয় কৰ্মফল যুক্ত হয়। তো এই কাৰণে এই দুটা ডিফাৰেন্সৰ কাৰণে কি হয় যে চিন্ময় দেহটো যেহেতু কোনো কৰ্মফল নাথাকে, সেইকাৰণে তাৰ কোনো কষ্ট নাপায়। প্ৰভুপাদ তাৎপৰ্যত লিখিছে এই তিনিটা মৌলিক গুণ নথকাৰ বাবে জড় দেহটো সদায় দুৰ্দশাগ্ৰস্ত হৈ থাকে। সদায় আমাৰ জড় দেহটো কি হয় কষ্টৰ কাৰণ হয়। আমাৰ যিটো কৰ্মফলৰ ফলটো ল'ব লগা হয় সেইকাৰণে আমি কষ্ট পাওঁ। কিন্তু চিন্ময় দেহত যিটো কোনো কৰ্মফলেই নাথাকে তাত কষ্ট পোৱাৰ কথাই নাথাকে। শিল প্ৰভুপাদে তাৎপৰ্যত আকৌ লিখিছে, চাব, ভগৱানৰ সেৱাত প্ৰবৃত্ত হোৱাৰ লগে লগে ভক্ত এজনৰ দেহত চিন্ময় গুণসমূহৰ সঞ্চাৰ হয়। খুব গুৰুত্বপূৰ্ণ, মন দি শুনিব। ভগৱানৰ সেৱাত প্ৰবৃত্ত হোৱাৰ লগে লগে, ভগৱানৰ সেৱাত যেতিয়াই আমি সেৱা কৰা আৰম্ভ কৰিম, ভক্ত এজনৰ দেহত চিন্ময় গুণসমূহৰ সঞ্চাৰ হয়। লোহাৰ লগত পৰশমণিৰ চুম্বকীয় প্ৰভাৱ পৰাৰ দৰে ই ক্ৰিয়া কৰে। কি কথা কৈছে? লোহা আছে আৰু এটা পৰশমণি আছে, স্পৰ্শমণি। এই পৰশমণি যেতিয়া লোহাক টাচ কৰিব, চুব, লগে লগে কি হয় এইটো ক্ৰিয়া কৰি পেলাই তাক শুনা কৰি দিয়ে পৰশমণিয়ে, চুম্বকীয় প্ৰভাৱৰ নিচিনাকে, মেগনেটিক ৰিয়েকশ্যন। তো অপ্ৰাকৃত ভগৱত ভক্তিৰ প্ৰভাৱ এনেকুৱাই, যেতিয়াই কোনোবাই ভগৱানৰ ভক্তি কৰে তাৰ গাত চিন্ময় গুণবিলাক প্ৰকাশ পাব ধৰে। যস্যাস্তি ভক্তি ভগৱতী অকিঞ্চনা, এটা ৪ৰ্থ স্কন্ধত কৃষ্ণ নাৰদ মুনিয়ে কৈছে যে যস্যাস্তি ভক্তি ভগৱতী অকিঞ্চনা সৰ্বৈ গুণৈ তত্ৰ সমাসতে সুৰাহা হৰাব ভক্তস্য কুতো মহৎগুণা মনেৰথ নাসতি ধাৱত বহি। যে যিজনৰ ভগৱানৰ প্ৰতি অকিঞ্চন ভক্তি আছে, আনফ্লিঞ্চিং ফেইথ, আনএলয়েড ডিভোশন যাৰ আছে কৃষ্ণৰ প্ৰতি, ভগৱানৰ প্ৰতি, তাৰ কি হয় যে সকলোবিলাক দেৱসুলভ গুণবিলাক তেওঁৰ দেহত প্ৰকাশ পায়। যস্যাস্তি ভক্তি ভগৱতী অকিঞ্চনা সৰ্বৈ গুণৈ তত্ৰ সমাসতে সুৰাহা। তাৰ বিপৰীতে কি হৈছে, হৰ অভক্তস্য কুতো মহৎ গুণা, যিজন হৰিৰ অভক্ত, যে ভগৱানৰ ভক্ত নহয়, তাৰ কি মহৎ গুণ আছে? কোনো মহৎ গুণ নাই। কিয় মহৎ গুণ নাই? মনে ৰথ নাসতি ধাৱত বহি। কি কৰে? কেৱল মনৰ ৰথত উঠি পেলাই নিজৰ মনৰ মতো নিচন কাম বিলাক কৰে। সেইকাৰণে তাৰ কোনো ভাল গুণ থাকিবই নোৱাৰে। তো এই কথাটো ইয়াত প্ৰভুপাদে কৈছে যে গতিকে দেহৰ পৰিৱৰ্তনৰ অৰ্থ হল এই যে শুদ্ধ ভক্তজনৰ ওপৰত জৰা প্ৰকৃতিৰ গুণ তিনিটাৰ প্ৰভাৱৰ অৱসান, অৱসান মানে শেষ। শুদ্ধ ভক্তজনৰ ওপৰত কি হয়? জৰা প্ৰকৃতিৰ গুণবিলাকৰ কোনো প্ৰভাৱ নাথাকে। তো একেধৰণৰ কথা এটা চৈতন্য চৰিতামৃতত খুব গুৰুত্বপূৰ্ণ কথা এটা কৈছে, অন্তলীলাত কৈছে যে দীক্ষা কালে ভক্ত করে আত্মসমর্পণ, সেই কালে কৃষ্ণ তারে করে আত্মসম। আমি যেতিয়া দীক্ষা লওঁ, দীক্ষাৰ সময়ত কি হয়? ভক্তজনে কৃষ্ণৰ ওচৰত আত্মসমৰ্পণ কৰে, সাৰেন্ডাৰ কৰে, ফুল্লি সাৰেন্ডাৰ কৰে। আর সেই সময়ত কি হয়? কৃষ্ণ তার নিজৰ একে মানে সম পৰ্যায়ৰ ভক্ত কৰি লয়। যেতিয়া আমাৰ দীক্ষা হয় তেতিয়া গুৰুদেৱে আমাৰ পূৰ্ব জন্মৰ সকলোবিলাক পাপবিলাক লৈ লয়। কিয়নো ঈশ্বৰে কি কৰে? ভক্তজনে কি কৰে? আত্মসমৰ্পণ কৰে, নিজকে সঁপি দিয়ে। আৰু সঁপি দিয়াৰ কাৰণে তেওঁৰ সকলোবিলাক পাপ নাশ কৰে। আৰু তেতিয়া কৃষ্ণ কি কৰে? তেওঁ নিজৰ একে সম পৰ্যায়ৰ ভক্ত কৰি লয়। তো ইয়াতো একে কথাই কৈছে, ভাগৱতীং তনুম। যেতিয়া নাৰদ মুনিয়ে চিন্ময় শৰীৰটো পাইছিলে তেতিয়া কি শৰীৰ পালে? ভাগৱতীং তনুম, মানে ভগৱানৰ সংগ কৰিব পৰাৰ উপযোগী এটা দেহ পাইছিলে তেওঁ। তো এইটো হৈছে ভগৱান ভক্তিৰ মানে মহিমা। সৰ্বপাধি বিনিৰ্মুক্ত আমি জানো, এইটো পাইছো ভক্তিৰ ৰসামৃত সিন্ধুত,
সর্বপাধি বিনির্মুক্তম তৎপরত্বেন নির্মলম, যে সমস্ত ইন্দ্রিয় তেতিয়া কি হৈ পৰে, শুদ্ধ হৈ পৰে। নিৰ্মলম, আমি যেতিয়া ভগৱানৰ ভক্তি কৰা আৰম্ভ কৰো আমাৰ ইন্দ্ৰিয় বিলাক, জড় ইন্দ্ৰিয় বিলাক শুদ্ধ হৈ পৰে। আমাৰ জড় বুদ্ধি, জড় মন, আমাৰ অহংকাৰ, এই প্ৰত্যেকটো বস্তু নিৰ্মল হৈ পেলাই চিন্ময়ত্ব লাভ কৰে, স্পিৰিচুৱেলাইজ হৈ যায়। অৰ্থাৎ আমাৰ সাটল দেহটো, সাটল বডিটো, যে সূক্ষ্ম দেহ যিটো মন বুদ্ধি অহংকাৰেৰে তৈরি, এইটো কমপ্লিটলি কি হয়, স্পিৰিচুৱেলাইজ হৈ যায়। আর এই যে জড় দেহ যিটো আছে, আমাৰ গ্ৰছ বডি যিটো আছে, এই গ্ৰছ বডিটোৰ কাম হৈছে আমাৰ সাটল দেহ বডিৰ মতে কাম কৰা। মনে এটা বিচাৰিছে, সেইটো কি কৰে, স্থূল দেহটোৱে কাম কৰে। মনে বিচাৰিছে মই এতিয়া ফুচকা খাম, তো সেইটো কি কৰে, কোনে খাব, মনেটো খাব নোৱাৰে, সূক্ষ্ম দেহটো খাব নোৱাৰে, সেইটো খাবলৈ তাক এটা জড় দেহ লাগিব। তো জড় দেহটোৱে কি কৰে, বা স্থূল দেহটোৱে কি কৰে, সূক্ষ্ম দেহৰ অনুসৰি কাম কৰে। এতিয়া সূক্ষ্ম দেহটো যেতিয়া চিন্ময়ত্ব প্ৰাপ্ত হৈ যায়, সি যেতিয়া স্পিৰিচুৱেলাইজ হৈ যায়, তো জড় দেহটো অটোমেটিকলি স্পিৰিচুৱেলাইজ হৈ যায়। আচলতে এই কথাটো বুজিবলৈ আৰু সহজ হ'ব আমি যদি ভগৱত গীতা এটা কথা যদি বুজি পাওঁ, যে কৃষ্ণই কৈছে সপ্তম অধ্যায়ত, যে মত্ত পৰতৰং নান্যত কিঞ্চিত অস্তি ধনঞ্জয় ময়ি সৰ্বমিতং প্ৰোতং সূত্ৰে মণিগণাইব। যে আমি দ্বিতীয় লাইনটো ব্যাখ্যা কৰো। প্রথম লাইনটো আমি জানো যে কৃষ্ণতকে শ্রেষ্ঠ তত্ত্ব একো নাই, কিন্তু দ্বিতীয় লাইনত কি কৈছে, ময়ি সর্বমিদং প্ৰোতং সূত্ৰে মণিগণাইব। যেনেকে এডাল মণিত, মালা এডালত যেনে প্ৰত্যেকটো মণি সূতাডালক আশ্ৰয় কৰি থাকে, ঠিক তেনেকে এই সৃষ্টিৰ প্ৰত্যেকটো অনু পৰমাণু কৃষ্ণক আশ্ৰয় কৰি আছে। কৃষ্ণ যদি আশ্ৰয় কৰি নাথাকে তেনেহলে কোনো বস্তুৱে তাৰ অস্তিত্ব নাই। তো যদি প্ৰত্যেকটো বস্তুৱে কৃষ্ণক আশ্ৰয় কৰি আছে, কোনটো বস্তু জড় হল, কোনো বস্তুৱে জড় নহয়। কৃষ্ণ যত আছে তাত জড় হোৱাৰ কথাই নাথাকে, মেটেৰিয়েল হোৱাৰ কথাই নাথাকে। প্ৰত্যেকটো বস্তু চিন্ময় বস্তু, তেনেহলে আমি কিয় জড় বস্তু বুলি কওঁ? আমি কওঁ যে ঘড়ীটো জড় বস্তু, এই মোবাইলটো জড় বস্তু, এই ল্যাপটপটো জড় বস্তু, এই টেবুলখন জড় বস্তু। জড় কেতিয়া হয়? জড় তেতিয়াই হব আমি যেতিয়াই তাতে কৃষ্ণৰ অস্তিত্ব আছে বুলি পাহৰি যাম। প্ৰত্যেকটো বস্তুতে কৃষ্ণ আছে, কিন্তু আমি যেতিয়া পাহৰি যাম যে তাত কৃষ্ণ নাই, তাতে কেৱল মোৰ বস্তুটো আছে, এই টেবুলখন মোৰ, ইয়াত কৃষ্ণ নাই, এই ল্যাপটপটো মোৰ, ইয়াত কৃষ্ণ নাই, এই মোবাইলটো মোৰ, ইয়াত কৃষ্ণ নাই, এই ভাৱটো যেতিয়া গুচি যায় তেতিয়াই বস্তুটো জড় বস্তু হৈ পৰে। কিন্তু যেতিয়া শুদ্ধ ভক্তিৰ স্তৰত যেতিয়া আমি উঠিম, আমাৰ যেতিয়া সেই আমাৰ বুদ্ধি, আমাৰ মন, আমাৰ অহংকাৰ যেতিয়া চিন্ময়ত্ব প্ৰাপ্ত হব, তেতিয়া আমি প্ৰত্যেকটো বস্তুকে আমি কৃষ্ণৰ যেতিয়া সংগ বুলি বুজি পাম, কৃষ্ণটো যেতিয়া বুজি পাম, তেতিয়া বস্তুটো প্ৰত্যেকটো বস্তু চিন্ময় ৰূপত আমি দেখা পাম। এটা মানে কি হয়, আমাৰ লেন্সখন চেঞ্জ হৈ যাব। এতিয়া আমাৰ লেন্সখন কোলা হৈ আছে কাৰণে প্ৰত্যেকটো বস্তু কোলা দেখা পাইছো, কিন্তু যেতিয়া আমাৰ লেন্সখন চেঞ্জ কৰি যেতিয়া একদম স্বচ্ছ লেন্স এখন ল'ম, প্ৰত্যেকটো বস্তু ভাল মতে ঠিক মতে দেখা পাম। এইটোৱে হৈছে আচল কথাটো, বেলেগ কথা একো নাই। কিন্তু সেই লেন্সখন স্বচ্ছ লেন্স লোৱাৰ অৰ্থটো হৈছে আমি শুদ্ধ ভক্তিৰ স্তৰত উঠিব লাগিব। তো এইকাৰণে কৈছে যে যেতিয়াই আমাৰ সূক্ষ্ম দেহটো চিন্ময়ত্ব হৈ যাব, যেতিয়া আমাৰ মন বুদ্ধি অহংকাৰ যেতিয়া শুদ্ধ হৈ উঠিব, তেতিয়া জড় দেহটো আস্তে আস্তে শুদ্ধ হৈ যাব। আৰু অৱশেষত যেতিয়া আমি জীৱনৰ শেষত যেতিয়া এই জড় দেহটো এৰি পেলাই গুচি যাম, তেতিয়া আমি একেবাৰে এটা পূৰ্ণ 100% চিন্ময় দেহ পাই যাম, যিটো প্ৰত্যেকটো মানে আমাৰ দেহটোৱে কমপ্লিট দেহটোৱে কি হ'ব, চিন্ময় দেহ হৈ পৰিব, 100% সচ্চিদানন্দময় হ'ব। তো এই কাৰণে এই জড় জগতত থকা সত্ত্বেও এজন শুদ্ধ ভক্তৰ স্থূল আৰু সূক্ষ্ম দেহ সম্পূৰ্ণৰূপে নিৰ্মল হোৱাৰ বাবে ভগৱানৰ দৰ্শন পোৱাৰ তেওঁলোকে যোগ্য হৈ উঠে। যিবিলাক খুব মানে অত্যন্ত উন্নত স্তৰৰ শুদ্ধ ভক্ত, তেওঁলোকৰ দেহটো যদিও দেখাত জড় দেহ, আচলতে জড় দেহ নহয়, তেওঁলোকৰ দেহটো চিন্ময়ত্ব প্ৰাপ্ত হৈ যায়। আৰু তেওঁলোকে সেই কাৰণে কি হয়, সেই দেহৰেই তেওঁলোকে ভগৱানৰ দৰ্শন কৰিব পাৰে। উদাহৰণ ধ্ৰুৱ মহাৰাজ, উদাহৰণ প্ৰহ্লাদ মহাৰাজ, তেওঁলোকৰ নিচিনা শুদ্ধ ভক্ত বিলাকে তেওঁলোক প্ৰত্যক্ষভাৱে এই জড় দেহতেই তেওঁলোকে মুক্ত হৈ যায়, এই দেহতেই তেওঁলোকে ভগৱানক দেখাব পাৰে। ইহা যস্য হৰে দাসে কৰ্মণা মনসা গিৰা নিখিলাসু অপি অৱস্থাসু জীৱন মুক্ত চ উচ্যতে। তো 29 নম্বৰ শ্লোক। এতিয়া ইয়াতে নাৰদ মুনি তেওঁৰ আবিৰ্ভাৱৰ বৈশিষ্ট্যৰ কথা কৈছে। 29 নম্বৰ শ্লোকটো তাৎপৰ্যত কৈছে, অনুবাদটো হৈছে, এটা কল্পৰ শেষত পৰম পুৰুষ পৰমেশ্বৰ ভগৱান নাৰায়ণে যেতিয়া প্ৰলয় জলৰ ভিতৰত শয়ন কৰিলে, তেতিয়া ব্ৰহ্মা সমগ্ৰ সৃষ্টিৰে সৈতে ভগৱানৰ দেশত সোমাই পৰিল, আৰু ময়ো তেওঁ শাখৰ লগত দিব্য শৰীৰত প্ৰৱেশ কৰিলো। প্ৰভুপাদে লিখিছে যে
পৰম পুৰুষ পৰমেশ্বৰৰ নাৰদ মুনিৰ সৈতে তেওঁৰ মুক্ত ভক্তসকল একেটা পদ্ধতিৰে জড়জগতত অৱতীৰ্ণ হয়। ভগৱত গীতাত কোৱাৰ দৰে ভগৱানৰ জন্ম আৰু কৰ্ম উভয় অপ্ৰাকৃত, গতিকে তত্ত্বজ্ঞসকলৰ মত অনুসাৰে ব্ৰহ্মাৰ পুত্ৰৰূপে নাৰদৰ জন্ম হোৱাটো এটা অপ্ৰাকৃত লীলা মাত্ৰ। ইয়াত যে নাৰদ মুনি কৈছে যে তেওঁ নতুন জন্ম পালে বা তেওঁ ভগৱানৰ শৰীৰত সোমাই গ'ল, এই যে জন্ম মৃত্যু এইবিলাক যে আছে এইবিলাক আচলতে ভগৱানৰ নিচিনা। ভগৱানৰ জন্ম মৃত্যু যেনেকুৱা অপ্ৰাকৃত, ভগৱানৰ শুদ্ধ ভক্তৰ জন্ম মৃত্যু অপ্ৰাকৃত, এটা লীলাৰ নিচিনা। তো নাৰদ মুনিৰ আবিৰ্ভাৱ আৰু অন্তৰ্ধানো কাৰ্যটো ভগৱানৰ আবিৰ্ভাৱ আৰু অন্তৰ্ধানৰ স্তৰৰে। তাহলে উভয়তে কি হয়, চিন্ময় স্তৰৰ অন্তৰ্ভুক্ত। আচলতে চিন্ময় স্তৰ যেতিয়া পাই যায় তেতিয়া ভগৱান আৰু ভগৱানৰ ভক্তৰ মাজত পাৰ্থক্য খুব কম থাকে। মানে এটা অৰ্থত তেওঁলোক ভিন্ন, যে তেওঁ ভক্তজন হৈছে জীৱ, জীৱ তত্ত্ব, আৰু ভগৱান হৈছে ভগৱান তত্ত্ব। কিন্তু সেইটোৰ বাহিৰে তেওঁলোকৰ মাজত অভিন্নতাটো কি, মানে একেটো কি, তেওঁলোক হৈছে একে আধ্যাত্মিক শক্তি সম্পন্ন হৈ পৰে। ইনফেক্ট কিছু কিছু ক্ষেত্ৰত ভগৱানৰ ভক্ত ভগৱানতকৈও বেছি শক্তিমান হৈ পৰে। সেইটো কথা ইয়াত কৈছে প্ৰভুপাদে। 30 নম্বৰ শ্লোকত কৈছে অনুবাদত, 430 কোটি সৌৰ বছৰ পাৰ হৈ যোৱাৰ পিছত আকৌ শয়নৰ পৰা উঠি ব্ৰহ্মাই ভগৱানৰ ইচ্ছা অনুসাৰে সৃষ্টি কৰিবলৈ লোৱাত মৰিচি, অংগিৰা, অত্ৰি আদি ঋষিসকলৰ ভগৱানৰ চিন্ময় দেহৰ পৰা সৃষ্টি হল, আৰু ময়ো তেওঁলোকৰ লগতে আবিৰ্ভূত হলো। এটা নতুন শৰীৰ মই এটা লাভ কৰিলো, মই নতুন শৰীৰ এটা লাভ কৰিলো। যে পূৰ্বকল্পৰ অন্তত মই ব্ৰহ্মাৰ সৈতে নাৰায়ণৰ শৰীৰত প্ৰৱেশ কৰো, আৰু সহস্ৰ যুগৰ পিছত যেতিয়া ব্ৰহ্মা পুনৰ সাৰ পাই উঠে তেতিয়া ময়ো আবিৰ্ভূত হওঁ। তো প্ৰভুপাদে লিখিছে, ইয়াৰ অৰ্থ হল, তাৎপৰ্য চাওক, মানুহে একেটা দেহ লৈ আকৌ টোপনিৰ পৰা সাৰ পাই উঠাৰ দৰে নাৰদেও একেটা চিন্ময় দেহ লৈ আকৌ প্ৰকাশ লাভ কৰে। সৰ্বশক্তিমানৰ সমগ্ৰ চিন্ময় আৰু জড় সৃষ্টিৰ সকলো ঠাইতে ভ্ৰমণ কৰি ফুৰিবৰ বাবে শ্ৰী নাৰদৰ চিৰকালৰ বাবে কোনো বাধা নাই। নাৰদৰ চিন্ময় দেহটো বদ্ধ জীৱসমূহৰ দেহতকৈ বেলেগ। তেওঁৰ চিন্ময় দেহত দেহ আৰু আত্মাৰ কোনো ভেদ নাই। সেই চিন্ময় দেহেৰে তেওঁ প্ৰকাশো পায় আৰু অন্তৰ্ধানো হয়। এই যে নাৰদ মুনিৰ যে দেহটো, তেওঁৰ দেহটো পুৰোপুৰি চিন্ময়, 100% সচ্চিদানন্দময়। এতিয়া আমাৰ দেহ বিলাক কি হৈছে, আমাৰ আত্মাটো সচ্চিদানন্দময়, কিন্তু আমাৰ দেহটো হৈছে অসৎ, অচিত আৰু নিৰানন্দময়। আমাৰ আত্মা বা আমি আত্মাটো সদায় সচ্চিদানন্দময় হয়, কিন্তু আমাৰ শৰীৰ আৰু আত্মা দুটা বেলেগ বস্তু হৈ আছে। কিন্তু যেতিয়া চিন্ময়ত্ব প্ৰাপ্ত হৈ যায়, আমি যেতিয়া শুদ্ধ ভক্তিৰ স্তৰত যাম, বা নাৰদ মুনিৰ নিচিনা যদি শুদ্ধ ভক্ত কোনোবা যদি হয়, তেতিয়া তেওঁলোকৰ দেহৰ আত্মাৰ পাৰ্থক্য নাথাকে। তেওঁলোকৰ দেহটো 100% সচ্চিদানন্দময়, তেওঁলোকৰ আত্মাও সচ্চিদানন্দময়, অৰ্থাৎ দেহ আৰু আত্মাৰ পাৰ্থক্য নাথাকে। সেই কথাটো ইয়াত প্ৰভুপাদে কৈছে যে তেওঁলোকে চিন্ময় দেহ লৈ পেলাইও অন্তৰ্ধানো হয় আৰু চিন্ময় দেহ লৈ পেলাই আবিৰ্ভাৱো হয়। আমাৰ জ্বৰৰ দেহৰ নিচিনা নহয়। আমি এতিয়া আত্মাটো এটা দেহত আছো, মৃত্যুৰ পিছত আৰু যেতিয়া বেলেগ এটা দেহত যাম, সেইটো বেলেগ এটা জ্বৰৰ দেহত যাম, তাত এই একেটা আত্মা আকৌ বেলেগ এটা জ্বৰৰ দেহ ল'ব। কিন্তু চিন্ময়ত্ব যেতিয়া প্ৰাপ্ত হয় তেতিয়া তেওঁৰ দেহ আৰু আত্মাটো একেই থাকে। সেইটো কথা ইয়াত কৈছে। 31 নম্বৰ শ্লোক তো কৈছে যে তেতিয়াৰ পৰাই পৰম শক্তিমান শ্ৰী বিষ্ণুৰ অনুগ্ৰহত চিন্ময় জগত আৰু জড় জগতৰ তিনিও লোকৰে সকলো ঠাইতে সকলো সময়তে অবাধে ভ্ৰমণ কৰি ফুৰো, ভগৱানৰ প্ৰতি ভক্তিময়ী সেৱা আগবঢ়োৱাৰ ব্ৰতত নিৰন্তৰে ব্ৰতী হৈ আছো বাবেই এনে কৰাটো সম্ভৱ হৈছে। তো ভগৱানৰ প্ৰতি প্ৰেমময়ী সেৱা আগবঢ়োৱাৰ ব্ৰতত নিৰন্তৰে ব্ৰতী থকাৰ কাৰণে নাৰদ মুনি চিন্ময় আৰু জড় জগতৰ সকলো ঠাইতে অবাধে, এটা শব্দ এটা কৈছে অবিঘ্যাত গতিশীল। অবিঘ্যাত গতি মানে কোনো বাধা নাই, তেওঁ য'তেই ইচ্ছা, যে তেওঁ এই যে স্বৰ্গ মৰ্ত পাতাল, এই জড় ব্ৰহ্মাণ্ডৰ ভিতৰত যে 14 ভুৱন আছে, 14 ভুৱনত তেওঁ য'তেই ইচ্ছা ততে যাব পাৰে। 14 ভুৱনৰ মাজত থকা যে শ্বেতদ্বীপ আছে, য'ত মানে ভগৱান বিষ্ণু থাকে, ক্ষীৰোদকোচই বিষ্ণু, তাতে তেওঁ যাব পাৰে, পাতাল লোকত যাব পাৰে, আনকি এই 14 ভুৱনৰ বাহিৰতো তেওঁ যে বৈকুণ্ঠ জগত যাব পাৰে, আনকি তেওঁ গোলক বৃন্দাবনতো যাব পাৰে। সকলো জেগাতে তেওঁ মানে মুক্ত পুৰুষ। শিল প্ৰভুপাদে তাৎপৰ্যত তেওঁ লিখিছে যে এজন মুক্ত মহাকাশচাৰীৰ নিচিনা, ফ্ৰী স্পেচ মেন। ভগৱানৰ কৃপাত কেৱল ভগৱানৰ ভক্তসকলে এনে অহৈতুকী কৃপাৰ স্বৰূপ উপলব্ধি কৰিব পাৰে, একমাত্ৰ ভগৱানৰ কৃপাত, তাৰ বাহিৰে একো নহয়। সেইবাবে ভক্তসকলক কেতিয়াও পতন নঘটে, কিন্তু জড়বাদী বিলাকৰ অৰ্থাৎ সকাম কৰ্মী বিলাকৰ আৰু জল্পনা কল্পনাবাদী দাৰ্শনিক সকলৰ পতন ঘটে।
তো নাৰদ মুনি আৰু যে নাৰদ মুনি এই আগৰ শ্লোকটোত যে ক'লে যে বাকীবিলাক যিবিলাক মৰিচি, অংগিৰা, অত্ৰি এইবিলাকো ব্ৰহ্মাৰ পুত্ৰ আৰু নাৰদ মুনিও ব্ৰহ্মাৰ পুত্ৰ, কিন্তু ইয়াৰ পাৰ্থক্য এটা আছে, প্ৰভুপাদ তাৎপৰ্য লিখিছে ধুনীয়াকে। ওপৰত উল্লেখ কৰা অন্য ঋষিসকলে কিন্তু নাৰদ মুনিৰ দৰে চিন্ময় জগতত প্ৰৱেশ কৰিব নোৱাৰে। এই তথ্যটো নৃসিংহ পুৰাণত দিয়া আছে। মৰিচিৰ দৰে ঋষিসকল সকাম কৰ্মৰ প্ৰামাণিক আচাৰ্য, চনক আৰু সনাতনৰ দৰে ঋষিসকল দাৰ্শনিক বিষয়ৰ প্ৰামাণিক আচাৰ্য, কিন্তু শ্ৰী নাৰদ মুনি হল চিন্ময় ভগৱত ভক্তিৰ মূল প্ৰামাণিক আচাৰ্য। নাৰদ মুনি হৈছিলে এজন মহান শুদ্ধ ভক্ত, তেওঁ এজন মহাজন বুলি কোৱা হয়, যে 12জন মহাজনৰ ভিতৰত দ্বাদশ মহাজনৰ ভিতৰত নাৰদ মুনি এজন মহাজন। তো যদিও তো ব্ৰহ্মাৰ মানস পুত্ৰ বুলি কোৱা হয় বা ব্ৰহ্মাৰ পৰাই সৃষ্টি হৈছে, কিন্তু তেওঁ এজন মহান ভগৱত ভক্ত। এইকাৰণেই তেওঁ বাকীবিলাক ঋষিৰ নিচিনা নহয়। বাকীবিলাক ঋষিয়ে চিন্ময় জগতত তেনেদৰে প্ৰৱেশ কৰিব নোৱাৰে যেনেদৰে নাৰদ মুনি প্ৰৱেশ কৰিব পাৰে। 32 নম্বৰ শ্লোক, খুব গুৰুত্বপূৰ্ণ শ্লোক। দেৱদত্তাম ইমাং বীনাম স্বৰব্ৰহ্ম বিভূষিতাম মূৰ্ছয়িত্বা হৰিকথাম গায়মান স্বৰাম্যহম। এইদৰে চিন্ময় ধ্বনি সঞ্চাৰিত কৰি পৰম পুৰুষ পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণই দিয়া এই বীণাখনত ঝংকাৰ তুলি মই সততে ভগৱানৰ মহিমা কীৰ্তন কৰি কৰি ভ্ৰমণ কৰি ফুৰো। তো ইয়াতে প্ৰভুপাদে লিখিছে যে নাৰদ মুনি যে বীণাৰ কথাটো, এইটো লিংগ পুৰাণত বৰ্ণনা আছে। তো লিংগ পুৰাণত কাহিনী এটা আছে যে যেতিয়া নাৰদ মুনি ভগৱানৰ গুণানুকীৰ্তন কৰাৰ কাৰণে সংগীত শিকিব বিচাৰিছিলে, সেই সময়ত তুম্বুৰু নামৰ এজন গন্ধৰ্ব আছিলে, যিজন একদম প্ৰখ্যাত সংগীতজ্ঞ। গন্ধৰ্ববিলাক সাধাৰণতে ভগৱানৰ গুণকীৰ্তন কৰে, তেওঁলোকে কেৱল মানে সংগীতজ্ঞ, তেওঁলোকে কেৱল গান কৰে, সুন্দৰ সুন্দৰ গান কৰে। আৰু তুম্বুৰু এজন অত্যন্ত প্ৰখ্যাত গায়ক আছিলে। তো তেওঁ তুম্বুৰুৰ পৰা শিকিব গৈছে, কিন্তু তুম্বুৰে তেওঁক ভালদৰে শিকোৱা নাই। তো নাৰদ মুনি ইচ্ছে যে মই তুম্বুৰুতকৈও বেছি ভাল শ্ৰেষ্ঠ গায়ক হ'ম। তো তেতিয়া তেওঁ যেতিয়া মনে মনে ভাবিছে কেনেকে মই গায়ক হ'ব পাৰিম, তেতিয়া এটা দৈৱবাণী হ'ল যে নাই, তুমি মানস সৰোবৰলৈ যোৱা, তাতে তোমাক বেলেগ এজনে তোমাক শিক্ষক এজনে তোমাক শিকাব। তো নাৰদ মুনি মানস সৰোবৰলৈ গ'ল। তাতে জ্ঞানবন্ধু নামৰ এজন ফেঁচাৰ লগত তেওঁৰ দৰ্শন হয়, ফেঁচা আউল। আৰু সেই জ্ঞানবন্ধ আছিলে দেৱ দেৱী আৰু গন্ধৰ্ববিলাকৰ সংগীতৰ আচাৰ্য, সংগীতৰ শিক্ষক। তো এতিয়া যিহেতু নাৰদ মুনিয়ে জ্ঞানবন্ধুৰ লগত সাক্ষাৎ হ'ল, জ্ঞানবন্ধুৱে যেতিয়া ক'লে যে মই ভগৱান কৃষ্ণৰ গুণকীৰ্তন কৰিব খোজোতে মোক আপুনি দয়া কৰি শিকাওক, তেতিয়া জ্ঞানবন্ধুৱে তেওঁ জ্ঞানটো দিলে, শিক্ষাটো দিলে। এতিয়া শিক্ষা দিয়াৰ পিছত আকৌ যেতিয়া তেওঁ দেৱতাবিলাকৰ সভাত যেতিয়া গান কৰিবলৈ গৈছে, তেতিয়াও কিন্তু দেৱতাবিলাকে নাৰদ মুনি একচেপ্ট কৰা নাই, না তুমি তম্বুৰুতকে শ্ৰেষ্ঠ নহয়, তুম্বুৰু খুব ভাল। তো এইটো যেতিয়া মনৰ দুখ হ'ল, তেতিয়া তেওঁ কি কৰিলে, আকৌ দৈৱবাণী হ'ল, বিষ্ণুৱে ক'লে যে মই যেতিয়া পৃথিৱীৰ কৃষ্ণ ৰূপে আহিম তেতিয়া তুমি তেতিয়া শিকিব পাৰিবা। তো যেতিয়া ভগৱান কৃষ্ণ আবিৰ্ভাৱ হ'ল, দ্বাৰকত গৈ পেলাই নাৰদ মুনিয়ে জাম্বৱতী, সত্যভামা আৰু ৰুক্মিণী দেৱীৰ পৰা আকৌ সংগীত শিক্ষা লয়। আৰু এনেদৰে শিকি পেলাই তেওঁ তেতিয়া ভগৱান কৃষ্ণৰ কৃপা প্ৰাপ্ত হয়। আৰু তেতিয়া কৃষ্ণই তেওঁক এই বীণাখন দিয়ে, যে বীণাখনৰ নাম হৈছে মহতী বীণা। আৰু এই ফলতে এই এনেদৰে জাম্বৱতী, সত্যভামা আৰু ৰুক্মিণীৰ পৰা সংগীত শিকাৰ পিছত তেওঁ তুম্বুৰুক চেৰ পেলাই যাব পাৰিছিলে। তো ইয়াতে প্ৰভুপাদে এটা খুব সুন্দৰ কথা লিখিছে, যিটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ, আমাৰ নিজৰ ব্যক্তিগত জীৱনত আমি প্ৰয়োগ কৰিব পাৰো। সেইটো হৈছে, লিখিছে প্ৰভুপাদে যে ভগৱানৰ এজন শুদ্ধ ভক্ত ৰূপে নাৰদ মুনিয়ে চিৰকালে ভগৱানে প্ৰদান কৰা বীণাখন বজাই তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰদৰ্শন কৰি আছে। আৰু এইদৰে নিৰন্তৰ ভগৱানৰ দিব্য মহিমা কীৰ্তন কৰি ফুৰিছে, যাৰ বাবে তেওঁ নিজেও তেওঁৰ মৰ্যাদাপূৰ্ণ স্থানত অবিচলিতভাৱে স্থিত হৈ আছে। এই যে নাৰদ মুনিয়ে যে নিৰন্তৰ অনন্ত কালৰ পৰা যে ভগৱানৰ গুণ গান গাই আছে, এইটো কেনেকে সম্ভৱ? আমিতো সাধাৰণতে যদি আমাক গুৰুদেৱে যদি এদিন খুব ভালকে মাতিলে, আমিতো একদম অহংকাৰত পেট ফুলি যায়, বুকু ফুলি যায়, বাহ গুৰুদেৱে মোক ইমান ভাল কথা ক'লে, মোৰ বৰিষ্ঠ ভক্তজনে মোক প্ৰেচিডেণ্টে ইমান ভালকে ক'লে, মোক আৰু মানে আমাৰ ভৰি মাটিতেই থাকিব নে আকাশতে থাকিব, আমি উৰি ফুৰো। কিন্তু নাৰদ মুনিৰ কোনো অহংকাৰ নাছিল। তাৰ বিপৰীতে নাৰদ মুনিয়ে ভগৱানৰ প্ৰতি কৃতজ্ঞ হৈ পেলাই সেই বীণাখন পাই নিৰন্তৰ ভগৱানৰ তেওঁ কীৰ্তন কৰি ফুৰিছিলে। তো আমাৰ শিক্ষা বিষয়টো হৈছে এইটোৱেই যে আমিও সদায় ভগৱানৰ প্ৰতি বা ভগৱানৰ পৰা যি পাইছো তাৰ বাবে আমাৰ গুৰুদেৱ বা প্ৰভুপাদ বা কৃষ্ণৰ প্ৰতি সদায় কৃতজ্ঞ থাকিব লাগে। We should be always grateful. A grateful heart is a recipient of Krishna's mercy.
এটা কৃতজ্ঞপূৰ্ণ হৃদয় কি হয় কেৱল ভগৱানৰ কৃপা পাবৰ কাৰণে যোগ্য হয় আমি সেইকাৰণে প্ৰতিটো মুহূৰ্ততে ভগৱানৰ পৰা যে যিমানবিলাক আশীৰ্বাদ পাইছো সেইবিলাক গণনা কৰা উচিত we should count our blessings আৰু তাতেই আমি সন্তুষ্ট থকা উচিত তাৰ বিপৰীতে যদি আমি সদায় দোষাৰোপ কৰো কমপ্লেইন কৰো অভিযোগ কৰো আমি যদি আনসেটিসফাইড হৈ থাকো তেতিয়াহ'লে আমি ভক্তি জীৱনত উন্নতি কৰিব নোৱাৰিম এইটোৱে আমি শিক্ষা ইয়াৰ পৰা পাব পাৰো 33 নম্বৰ শ্লোক প্ৰগায়ত সবিয়ানি তীৰ্থপাদ প্ৰিয় শ্ৰবা আহুত ইব শীঘ্ৰং দৰ্শনং জাতি চেতসি যাৰ মহিমা আৰু লীলাসমূহ শ্ৰুতি মধুৰ সেই পৰম পুৰুষ পৰমেশ্বৰ শ্ৰীকৃষ্ণই মই তেওঁৰ মহিমাৰ কীৰ্তন কৰিবলৈ ললেই মই যেন তেওঁক মাতিহে আনিছো তেনেদৰে থিতাতে আহি মোৰ হৃদয়ৰ আসনত আবিৰ্ভূত হয় দেখিছে খুব গুৰুত্বপূৰ্ণ কথা যেতিয়াই নাৰদ মুনিয়ে ভগৱানৰ গুণৰ কীৰ্তন কৰিব ধৰে ভগৱানৰ গুণ কীৰ্তন গায় নাৰদ মুনি বাজাই বীণা ৰাধিকাৰ মন নামে ভগৱান যেতিয়াই গুণগান কৰিব ধৰিব লগে লগে ভগৱান আহি তেওঁৰ হৃদয়ত আবিৰ্ভূত হয় যি নাৰদ মুনিয়ে ভগৱানৰ মাত্ৰ এবাৰ আগৰ জন্মত মাত্ৰ খন্তেকৰ কাৰণে দৰ্শন পাই পেলাই যেতিয়া হেৰাই পেলালে বাৰে বাৰে চেষ্টা কৰিছে কেনেকে আকৌ দেখা পাম সেই নাৰদ মুনি এতিয়া পিছৰ জন্ম যেতিয়া তেওঁ নাৰদ মুনি ৰূপে আহিলে যেতিয়াই তেওঁ ভগৱানৰ গুণকীৰ্তন কৰিব লগে লগে আহি ভগৱান তেওঁৰ হৃদয়ত অধিষ্ঠিত হৈ যায় নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনাম হৃদয়ে সুবা তত্ৰ তিষ্ঠামি নাৰদ যত্ৰ গায়ন্তি মন ভক্তা তো প্ৰভুপাদে লিখিছে যে পৰম পুৰুষ পৰমেশ্বৰ তেওঁৰ অপ্ৰাকৃত নাম ৰূপ লীলা আৰু তেওঁৰ শব্দৰ ধ্বনিৰ সৈতে অভিন্ন যে ভগৱান স্বয়ং আৰু ভগৱানৰ নামৰ মাজত কোনো পাৰ্থক্য নাই সেইকাৰণে নাৰদ মুনি যেতিয়াই ভগৱানৰ নাম লয় কীৰ্তন কৰে গুণ যশ লীলা কৰে লগে লগে ভগৱানৰ লগত সম্পৰ্ক হয় নাম চিন্তামণি কৃষ্ণ চৈতন্য ৰস বিগ্ৰহ পূৰ্ণ শুদ্ধ নিত্য ৰূপ মুক্ত অভিন্ন স্তত নাম নামী পদ্মপুৰাণত কৈছে অভিন্ন স্তত নাম নামী ভগৱানৰ নাম আৰু নামী অভিন্ন কোনো পাৰ্থক্য নাই সেইকাৰণে প্ৰভুপাদে আৰু সুন্দৰ কথা এটা কৈছে যে যেতিয়াই এজন শুদ্ধ ভক্তই ভগৱানৰ নাম যশ লীলাৰ শ্ৰৱণ কীৰ্তন আৰু স্মৰণ ৰূপী শুদ্ধ ভক্তিৰ সেৱাত নিজকে নিযুক্ত কৰে তেতিয়াই তৎক্ষণাৎ আধ্যাত্মিক দূৰদৰ্শনৰ মাধ্যমে স্পিৰিচুৱেল টেলিভিছন প্ৰভুপাদে টেলিভিছনৰ উদাহৰণ দি পেলাই কৈছে যে জাষ্ট লাইক এ টেলিভিছন আমি যেনেকে টেলিভিছনত দেখা পাওঁ মানুহ এজনক ঠিক তেনেকে আমি যেতিয়া ভগৱানৰ শুদ্ধ ভক্তিত যেতিয়া আমি নিজকে নিযুক্ত কৰো আমি ভগৱানক এনেকে স্পিৰিচুৱেল টেলিভিছনৰ মাধ্যমেৰে ভগৱানে নিজকে ভক্তৰ হৃদয়ত প্ৰকাশ কৰি তোলে গতিকে যিজন শুদ্ধ ভক্তই ভগৱানৰ লগত এক চিন্ময় প্ৰেমময় সেৱাৰ সম্বন্ধ গঢ়ি তুলিছিলে তেওঁ প্ৰতি মুহূৰ্ততে ভগৱানৰ উপস্থিতি অনুভৱ কৰিব পাৰে ইন এভৰি মোমেন্ট এভৰি এস্পেক্ট যতে ততে তেওঁ কেৱল ভগৱানৰ উপস্থিতি দেখিবলৈ পায় সদ্য হৃদয় অৱৰুদ্ধতে অত্ৰ পৃথিৱী শুশ্ৰূষুভি তৎক্ষণাৎ তো এনেকে কোৱাৰ পিছত এতিয়া আমি নেক্সট সেকশনটো চাওঁ খুব গুৰুত্বপূৰ্ণ শ্লোকখন 34 নম্বৰ শ্লোক এতদ্ধীরা তুরচিত্তানাম মাত্রাস্পর্শেস্বয়ামুহু ভবসিন্ধু প্লবদ্রষ্ট হরিচরিয়ান বর্ণনম মই ব্যক্তিগত অভিজ্ঞতাৰ মাধ্যমে দেখা পাইছো যে ইন্দ্ৰিয়ৰ বিষয়বিলাকক ভোগ কৰাৰ লালসাৰ ফলত যিসকল লোকৰ অন্তৰ অনবৰতে চিন্তাৰে জৰ্জৰিত হৈ থাকে তেওঁলোকে নিৰন্তৰে পৰম পুৰুষ পৰমেশ্বৰৰ অপ্ৰাকৃত লীলাসমূহৰ কীৰ্তন ৰূপী সুদৃঢ় নৌকাখনৰ আশ্ৰয় লৈ অজ্ঞান ৰূপী সমুদ্ৰখন পাৰ হ'ব পাৰে নাৰদ মুনিৰ ফাইনেল কনক্লুশন দিছে এতিয়া এই যে চতুৰ্থ পঞ্চম আৰু ষষ্ঠ অধ্যায় যে তিনটা চেপ্টাৰত আমি যে নাৰদ ব্যাসদেৱৰ কথোপকথন যে শুনিলো এতিয়া নাৰদ মুনি তেওঁ গোটেইবিলাক তেওঁ সামাৰাইজ কৰিছে লাষ্ট কনক্লুশন তেওঁ দিছে কি কনক্লুশন দিছে এতদ্ধীৰ আতুৰ চিত্তানাম মাত্ৰাস্পৰ্শেস্বয়ামুহু এই যে আমি জড়জগতত যে আতুৰ চিত্ত যে ভক্তবিলাক মানে মানুহবিলাকক যে দেখা পাওঁ সকলোবিলাক প্ৰত্যেকজন মানুহে কেৱল মাত্ৰ চিন্তাতে আতুৰ হৈ থাকে কষ্টতে জৰ্জৰিত হৈ থাকে কিহৰ কাৰণে জৰ্জৰিত হৈ থাকে মাত্ৰাস্পৰ্শেস্বয়ামুহু এটাই মাত্ৰ কাৰণ মাত্ৰা মানে হৈছে ইন্দ্ৰিয় উপভোগৰ বস্তু ইন্দ্ৰিয়ৰ বিষয়বস্তু ইন্দ্ৰিয়ৰ বিষয়বস্তু কি কি কোনোবাই জানে ইন্দ্ৰিয়ৰ বিষয়বস্তু পাঁচটা কোনোবাই ক'ব পাৰিব
ৰস ৰূপ গন্ধ স্পৰ্শ শব্দ হয় এই পাঁচটা হৈছে ইন্দ্ৰিয়ৰ বিষয়বস্তু আৰু আমাৰ ইন্দ্ৰিয় বিলাক আছে চকু কাণ নাক জিহ্বা ছাল তো এইটো হৈছে স্পৰ্শ তো মাত্ৰ স্পৰ্শ ইচ্ছয়া মানে যেতিয়াই জীৱই নিজৰ ইন্দ্ৰিয় বিলাকৰে ইন্দ্ৰিয়ৰ বিষয়বস্তুৰ মাধ্যমেৰে উপভোগ কৰাৰ ইচ্ছা কৰে চেষ্টা কৰে তেতিয়া কি হয় মোহ আতুৰ চিত্তানাম কনষ্টেন্টলি তেওঁলোকে দুখত থাকে সেইটো কৈছে এতদ হি আতুৰ চিত্তানাম মাত্ৰ স্পৰ্শস্যয়া মোহ যেতিয়া তেওঁলোকে দুখত পৰে সেই দুখটো কেনেকুৱা ভৱসিন্ধু এটা সাগৰৰ নিচিনা তাতে এখন নৌকা এখন আহিছে প্লৱ মানে হৈছে নৌকা এই সাগৰখন পাৰ কৰাৰ কাৰণে এখন নৌকা এখন আহিছে কি নৌকা হৰি চৰিয়ান বৰ্ণনম হৰি অনুকীৰ্তন কৰা গুণ কীৰ্তন কৰা আমি যে আমাৰ ইন্দ্ৰিয় উপভোগ করার কারণে যে প্রতি মুহূর্ততে প্রতিক্ষণতে নিয়তভাবে নিরন্তরভাবে যে আমি চেষ্টা কৰি আছো এই যে মই চকুৰে এইটো বস্তু চাম কাণেৰে এই বস্তু শুনিম মই জিহ্বাৰে এইটো বস্তু খাম মই স্পৰ্শ কৰিম কেৱল আমি নিজৰ ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে যে প্ৰতি মুহূৰ্ততে আমি চেষ্টা কৰি আছো তাৰ কাৰণে আমি কি হয় প্ৰতি মুহূৰ্ততে আমি কষ্টতে আছো আৰু এই কষ্টৰ ফলত কি হৈছে আমি এটা সাগৰত নিমজ্জিত হৈছো ভৱসিন্ধু প্লৱ ভৱসাগৰত আমি নিমজ্জিত হৈছো এই সাগৰৰ পৰা পাৰ পোৱাৰ কোনো উপায় নাই কিন্তু এটাই উপায় আছে এখন নৌকা এখন আছে এখন নাও এখন আছে প্লৱ মানে হৈছে নাও কি নাও হৰি চৰিয়ান বৰ্ণন কেৱল মাত্ৰ হৰি কথা হৰিৰ গুণকীৰ্তন কৰা হৰিৰ নাম যশ কৰা যদি হৰিৰ নাম যশ ৰূপী যদি আমি নৌকাখনত যদি কিবাকে আমি আশ্ৰয় লওঁ তেতিয়াহ'লে এই ভৱসাগৰখন আমি পাৰ কৰি যাব পাৰিম খুব সুন্দৰ এখন সাগৰ চাওক ধুনীয়া ধুনীয়া গুৰুৱে এই যে হৰিৰ গুৰু কৃষ্ণ যে নাওখনত আছে আমি সেই নাওখনত যদি আমাৰ আশ্ৰয় লওঁ তেতিয়াহ'লে আমি পাৰ কৰি যাব পাৰিম শ্ৰীল প্ৰভুপাদে খুব ধুনীয়াকে তাৎপৰ্যত লিখিছে সাধাৰণতে জড়বাদী মানুহবিলাকে এনে বস্তুৰ বিষয়ে ভাবে বা আলোচনা কৰে যিবিলাকে তেওঁলোকৰ ইন্দ্ৰিয় সন্তুষ্টিৰ সাধন কৰিব পাৰে জড়বাদী মানুহবিলাকে ভাবে মই চিনেমা চাই আনন্দ কৰিম মই বেশ্যালয়ত গৈ আনন্দ কৰিম মই মদ মাংস খাই আনন্দ কৰিম মই ভক্তবিলাকৰ কি হয় মানুহৰ সংগত গৈ পিকনিক খাই পেলাই আৰম্ভ কৰিম মানে বিভিন্ন ধৰণৰ পৰিকল্পনা প্ল্যান কৰে কিন্তু যেহেতু এনে কাৰ্যকলাপ বিলাক বহিৰংগা মায়া শক্তিৰ প্ৰভাৱত অনুষ্ঠিত হয় সেইভাবে ইন্দ্ৰিয়ৰ সুখৰ অৰ্থে সংঘটিত কাৰ্যকলাপে প্ৰকৃততে তেওঁলোকক একো সন্তুষ্টি আনি দিব নোৱাৰে এইবিলাকে একো ধৰণৰ সন্তুষ্টি দিব নোৱাৰে বৰং তেওঁলোকৰ মন চিন্তা আৰু উৎকণ্ঠাৰেহে ভৰি পৰে আৰু বেছি এনজাইটি হয় সদা সমুদ্বিগ্ন ধিয়াম অসগ্ৰহাত প্ৰহ্লাদ মহাৰাজে কৈছে সপ্তম স্কন্ধত যে তৎসাধুমন্নে সুৰবৰ্য দেহীনম সদা সমুদ্বিগ্ন ধিয়াত অসগ্ৰহাত যে আমি প্ৰত্যেকটো সময়তে মুহূৰ্ততে আমি উদ্বিগ্ন হৈ থাকো কিয় আমি অসৎ বস্তু গ্ৰহণ কৰিছো কৃষ্ণৰ বাহিৰে আমি যিমান আমি আনন্দ উপভোগ কৰাৰ চেষ্টা কৰো এই গোটেইবিলাক বস্তু অসৎ সেইটো কথাই প্ৰভুপাদে কৈছে যে প্ৰত্যেক সময়তে তেওঁলোকৰ মন চিন্তা উৎকণ্ঠাৰে ভৰি পৰে এইটোকে বোলা হয় মায়া অৰ্থাৎ যিটো নহয় যিটোৱে সন্তুষ্টি দিব নিদিয়ে সেইটোকে সন্তুষ্টি দিব পৰা বস্তু বুলি ধৰি লোৱা হয় তেওঁলোকে ভাবে এইটো বস্তু মোক সন্তুষ্টি দিব মই 2 পেক বেছিকে খালে আৰু বেছি আনন্দ কৰিব পাৰিম মই চিনেমাখন 2 বাৰ যদি চাওঁ আৰু বেছি আনন্দ কৰিম কিন্তু সেইবিলাকে একো আনন্দ নিদিয়ে ইন্দ্ৰিয়ৰ সন্তুষ্টি বিচাৰি ভগ্ন মনোৰথ হোৱা তেনে মানুহবিলাকে সন্তুষ্টি কৰাৰ উপায়টো হৈছে সৰ্বদাই ভগৱানৰ লীলাসমূহৰ কীৰ্তন কৰা ইয়াত লক্ষণীয় কথাটো হ'ল এই যে চৰ্চা কৰ্ম একেই থাকিব কেৱল বিষয়টো সলনি কৰিব লাগিব এইটো আছে গুৰুত্বপূৰ্ণ কথা কি কৈছে ইয়াতে যে আমি কাম চেঞ্জ কৰিব নালাগে আমি যে খাইছো এই কামটো চেঞ্জ কৰিব নালাগে আমিতো খাবই লাগিব আমি পঢ়া শুনা কৰিছো কাপোৰ পিন্ধিছো সবেই আমি কৰিব লাগিব যে কাম চৰ্চা একেই থাকিব কি হ'ব কেৱল বিষয়টো সলনি হ'ব লাগিব কি বিষয় সলনি হ'ব লাগে আমি খাইছো খাব লাগে খোৱা কামটো যেতিয়া আমি ভগৱত কেন্দ্ৰিত কৰিম কৃষ্ণ কেন্দ্ৰিত কৰিম কেনেকৈ কৃষ্ণ কেন্দ্ৰিত কৰিম আমি যেটো বস্তু খাম এটো যেতিয়া ভগৱানৰ নিবেদন যেতিয়া কৰিম যেতিয়া ভগৱানৰ নিবেদন কৰিম তেতিয়া হেতু কৃষ্ণ প্ৰসাদ হৈ যাব তেতিয়া সেই বস্তুটো যেতিয়া আমি গ্ৰহণ কৰিম তেতিয়া আমাৰ কৰ্ম বন্ধন নহব আমি শুনাৰ ইচ্ছা আছে আমি বলিউডৰ গান নুশুনি পেলাই যেতিয়া আমি কৃষ্ণ কীৰ্তন যদি শুনিম আমি কৃষ্ণৰ গুণানুকীৰ্তন যেতিয়া শুনিম তেতিয়া আমাৰ কৰ্ণেন্দ্ৰিয়টো আনন্দ পালে পুনন্তিয়ে ভাগৱতম কথামৃত পুতম যেতিয়া আমি কৃষ্ণৰ কথা যেতিয়া আমাৰ কাণেৰে প্ৰৱেশ কৰিব আমাৰ আত্মা আনন্দ হ'ব যেতিয়া আমি দৰ্শন কৰিব লাগে বলিউডৰ চিনেমা নাচাই আমি ৰাধা মাধৱৰ সুন্দৰ যেতিয়া বিগ্ৰহ দৰ্শন কৰিম ভক্তক যেতিয়া দৰ্শন কৰিম তেতিয়া আমাৰ চকুজুৰি আনন্দ পাব
এনেদৰে প্ৰত্যেকটো কাম, প্ৰত্যেকটো ইন্দ্ৰিয় যে আনন্দ পাবৰ কাৰণে প্ৰত্যেকটো ইন্দ্ৰিয়ৰ বিষয়ৰ লগত যে তেওঁলোকে সংস্পৰ্শত আহিছে, এতিয়া আমি কি কৰিব লাগিব? কেৱল সেই বিষয়বস্তু চেঞ্জ কৰিব লাগিব। চকুৰে চোৱা কথাটো বন্ধ কৰিব নালাগে, চকু বন্ধ কৰি থব নালাগে। চকুৰে চাব খুজিছা চোৱা, কিন্তু চকুৰে কি চাবা? তুমি ভগৱানক দৰ্শন কৰিবা, ভগৱানৰ ভক্তক দৰ্শন কৰিবা, ভগৱানৰ গ্ৰন্থ দৰ্শন কৰিবা। খাবৰ ইচ্ছা আছে, ভগৱানৰ প্ৰসাদ গ্ৰহণ কৰা। শুনিবৰ ইচ্ছা আছে, ভগৱানৰ কথা শ্ৰৱণ কৰা। কবৰ ইচ্ছা গৈছে, ভগৱানৰ গুণানুকীৰ্তন কৰা। এনেকে প্ৰত্যেকটো কৰ্মকে যেতিয়া ভগৱত কেন্দ্ৰিক কৰিম, তেতিয়া আমি এই ভৱসান্ধনৰ পৰা মুক্ত হব পাৰিম। তো এইটোৱেই কৈছে যে এই যে ভৱসাগৰ ৰূপী জড়জগতত যে পুতিত হৈ থকা সংসাৰ কালচক্ৰত যে ককবকাই আছে জীৱটোৱে, তাৰ উদ্ধাৰৰ উপায়টো নাৰদ মুনিয়ে ইয়াত কৈছে। সেইটো হৈছে কেৱল মাত্ৰ ভগৱান শ্ৰীহৰিৰ অপ্ৰাকৃত লীলাসমূহৰ যিটো অনুবৰ্ণনম, হৰিচৰিয়ানুবৰ্ণন। অনুবৰ্ণন মানে হৈছে নিৰন্তৰ কীৰ্তন কৰাৰ মাধ্যমেৰে আমি দুঃখালয়ম অশাশ্বতম জড়জগতৰ পৰা উদ্ধাৰ পাব পাৰোঁ। তো এই যে ভগৱানৰ কথাৰ আশ্ৰয় লোৱা, ভগৱানৰ নামৰ আশ্ৰয় লোৱা, ভগৱানৰ ভক্ত আশ্ৰয় লৈ পেলাই যে আমি ভৱসাগৰখন যে পাৰ কৰিব পাৰো, এই সম্বন্ধে ভাগৱতত ভুৰি ভুৰি শ্লোক আছে, হাজাৰ হাজাৰ শ্লোক আছে। কিমান কথা কম, আজি মই কেইটামান আপোনালোকক কৈ দিম, আপোনালোকে শুনাৰ চেষ্টা কৰিব। দ্বিতীয় স্কন্ধৰ প্ৰথম অধ্যায়তে সুখদেৱ গোস্বামীয়ে কনক্লুশন দিছে। যেতিয়া প্ৰথম স্কন্ধৰ শেষৰ ফালে পৰীক্ষিত মহাৰাজে প্ৰশ্ন কৰিছিল দুটা, হাউ টু লিভ এণ্ড হাউ টু লিভ, যে আমি জড়জগতত কেনেকে বাস কৰিব লাগে আৰু এই জড়জগতখন আমি কেনেকে পাৰ কৰিব লাগে। অৰ্থাৎ এজন আসন্ন মৃত্যু পাই ব্যক্তি কি কৰা উচিত আৰু কি কৰা অনুচিত, এই কথাটো কবলৈ গৈ পেলাই দ্বিতীয় স্কন্ধ আৰম্ভ কৰি পেলাই যেতিয়া তেওঁ কলে যে আমি ভগৱানৰ নাম কীৰ্তন কৰি পেলাই শ্ৰোতব্য কৃতিতব্য ধ্যেয় পুণ্য নিত্যদা, এনেকে কৈ পেলাই তেওঁ 11 নম্বৰ শ্লোকত তেওঁ কনক্লুশন দিছে, এতৎ নিৰ্বিদ্যমানানাম ইচ্ছতামকুত ভয়ম যোগিনাম নিপনিৰ্মিতম হৰেৰ নামানুকীৰ্তনম। যে এইটো নিৰ্ধাৰিত কৰা হৈছে, যে নিৰ্ণয় কৰা হৈছে যে যিবিলাকৰ কোনো ধৰণৰ ইচ্ছা নাই, জড়জাগতিক আনন্দ উপভোগ কৰা যাৰ কোনো ইচ্ছা নাই, বা যাৰ বহুতো ইচ্ছা আছে, বা যিবিলাকে এই ইচ্ছাৰ একেবাৰে ঊৰ্ধ্বত, সকলোৰে কাৰণে এটাই কথা হৈছে, সেইটো হৈছে হৰি নামানুকীৰ্তন, কেৱল হৰিৰ নাম কৰা। ঠিক একেধৰণে ব্ৰহ্মাস্তুতিত দশম স্কন্ধ 14 নম্বৰ অধ্যায়ৰ 58 নম্বৰ শ্লোকত ব্ৰহ্মাই প্ৰাৰ্থনা কৰি কৈছে, সমাশ্রিতায়ে পদপল্লবং প্লবম মহৎপদং পুণ্য যশো মুরারে ভবাম বুধিরিবচ্ছ পদং পরম পদম 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 যদ বিপদাম ন তেসাম। যে যিসকল ভক্তই আপোনাৰ যে পদপল্লব, পল্লব মানে হৈছে নাও, আপোনাৰ চৰণ যুগল ৰূপী যে পল্লব নৌকাৰ যে নাৱৰ যে আশ্ৰয় লৈছে, সমাশ্রিতা মানে সম্যক ৰূপেণে আশ্ৰিত, ভাল করে আপনার চরণ যুগল যে আশ্রয় লৈছে, যে চরণ যুগল হৈছে পুণ্য যশ মুরারে, হে মুরারি, হে কৃষ্ণ, তোমার চরণ যুগল হৈছে যশ পুণ্য ৰূপী। সেইটো তালে কি হয়, তেতিয়া আশ্ৰয় ললে কি হব, যে ভবাম বুধিৰ পচ্ছ পদম পৰম পদম। যেনেকে গৰুৰ বাৰিষা কালত গৰু যেতিয়া ৰাস্তাৰে খোজ কাঢ়ে, যে গৰুৰ খুৰাৰ যে ইম্প্ৰিন্টটো হয়, চিহ্নটো যে হয়, ৰাস্তাত যে এটা সাজ পৰে, সেই সাজটো কি হয়, গাঁতৰ নিচিনা হয়, তাত যিখিনি পানী পৰে সেইটো যিমান ডাঙৰ হয়, তো কৈছে সেই গাই গৰুৰ খুৰৰ চাপ নহয়, বাছুৰৰ খুৰৰ চাপ, গোবৎসৰ খুৰৰ চাপ। গোবৎসৰ খুৰৰটো মাকৰ খুৰৰটো আৰু সৰু, তো গোবৎসৰ খুৰৰ চাপটো যিমান ডাঙৰ, তাত যি বিন্দু পানী ধৰিব, কোৱা হৈছে যে গোটেই ভৱসাগৰখন সৰু হৈ পেলাই সেই গোবৎসৰ খুৰাৰ চাপৰ পানীৰ সমান হব। প্ৰভুপাদে কৈছে এটা লেকচাৰত যে এনেকুৱা গোবৎসৰ খুৰা আপুনি 1 ডজন এনে লাখ মাৰি পাৰ হৈ যাব পাৰিব। সেইটো কথা কৈছে ভৱাম্বুধিৰ বৎস পদম। এই যে ভৱৰূপী যে সাগৰখন আছে, এইটো কেনেকুৱা হৈ যাব, বৎস পদমৰ নিচিনা হৈ যাব, গোবৎসৰ খুৰাৰ চিহ্ন নিচিনা হৈ যাব। যিখন ভৱসাগৰ পদম পদম যদ বিপদম, যে ভৱসাগৰত যে প্ৰতি পদে পদে বিপদ আছে, সেই ভক্তৰ কাৰণে এই জগতখন বিপদ নহয় কেতিয়াও। তেওঁৰ কাৰণে কি হব, গোটেই জগতখন এটা গোবৎসৰৰ ভৰিৰ খুৰাৰ ৰূপী পানীৰ নিচিনা হব, যিবিলাক তেওঁ গোবৎসৰ এই খুৰাৰ পানীবিলাক তেওঁ মাত্ৰ একেবাৰতে 10-12 একেবাৰে পাৰ হৈ যাব পাৰিব। অৰ্থাৎ ভৱসাগৰখন ইমান সৰু হৈ যাব তেওঁৰ কাৰণে। ঠিক তেনেকে একাদশ অধ্যায়ত কৈছে যে পৰস্পৰানুকথনম পাৱনম ভগৱত যশঃ মিথোৰতি মিথো তুষ্টি নিবৃত্তিৰ মিথ আত্মন। যে আমি যদি এই ভৱসাগৰৰ পৰা যদি পাৰ কৰিব লাগে, এটাই মাত্ৰ উপায় হৈছে আমি পৰস্পৰৰে সদায় ভগৱানৰ কথা পাতিব লাগে।
পৰস্পৰ যদি আমি মিলিত হওঁ কেৱল ভগৱানৰ কথা পাতিব লাগে ভগৱানৰ কথা যদি আমি পৰস্পৰে কথা মানে আমি যদি হেবিটটো কৰো তেতিয়া আমি ভৱসাগৰৰ পৰা ভৱসাগৰ ৰূপী কষ্টৰ পৰা আমি উদ্ধাৰ পাব পাৰিম যেনেকে বৃন্দাবনত যেতিয়া ভগৱান কৃষ্ণ আছিলে ব্ৰজবাসী বিলাকৰ জীৱনতো বহুত কষ্ট আহিছিলে প্ৰত্যেক দিন বিভিন্ন ধৰণৰ অসুৰ আহি পেলাই ব্ৰজবাসী বিলাকক কষ্ট দিছিলে ভগৱানক কষ্ট দিছিলে কিন্তু তেতিয়াও তেওঁলোকে এই কষ্টৰ দ্বাৰা প্ৰভাৱিত হোৱা নাছিল সেইটো কথাই কৈছে যে 10ম খণ্ডত 11 নম্বৰ অধ্যায়ত কৈছে ইতিনন্দা দয়া গোপা কৃষ্ণ নাম কথা মুদা কুৰুবন্তী ৰম মানস্য না বিন্দন ভৱ বেদনাম না বিন্দন ভৱ বেদনাম যে ভৱ বেদনাই তেওঁলোকক কেতিয়াও প্ৰভাৱিত কৰিব পৰা নাছিল কিয় যে কুৰুবন্তী ৰম মানস্য তেওঁলোকে সদায় আনন্দ পাইছিলে কেনেকে আনন্দ পাইছিলে কৃষ্ণ নাম কথা মুদা সদায় তেওঁলোকে কৃষ্ণ আৰু বলৰামৰ কথা যেতিয়া চৰ্চা কৰিছিলে আজি কৃষ্ণ এইটো অসুৰক মাৰিলে বলৰামে আজি এইটো এনেকে মাৰিলে আজি কেচি দামনক মাৰিলে আজি অঘাসুৰক মাৰিলে আজি বকাসুৰক মাৰিলে প্ৰত্যেক দিন অসুৰ আহিছে আৰু এই অসুৰ বিলাক সাধাৰণ অসুৰ নহয় যে দুৰ্যোধনে কুৰুক্ষেত্ৰ যুদ্ধে যে দুৰ্যোধন যে দুঃশাসন বা কৰ্ণ এনেকুৱা অসুৰ নহয় এওঁলোকতকে বহুত বেছি ভয়ংকৰ অসুৰ কিন্তু এই অসুৰ বিলাকে আহি পেলাই যে উৎপাত কৰা সত্ত্বেও ব্ৰজবাসী বিলাকে কেতিয়াও সেই মানে কষ্টৰ দ্বাৰা কেতিয়াও বেদনাৰ দ্বাৰা তেওঁলোকে প্ৰভাৱিত হোৱা নাই কিয় তেওঁলোকে সদায় কেৱল কৃষ্ণ আৰু বলৰামৰ গুণানুকীৰ্তন কৰিছিলে কুৰুবন্তী ৰম মানস্য না বিন্দন ভৱ বেদন অৰ্থাৎ আমি যেতিয়া প্ৰত্যেক সময় নিৰন্তৰ যেতিয়া কৃষ্ণ বলৰামৰ কথা যেতিয়া আমি গুণকীৰ্তন কৰিম এই ভৱ বেদনাই আমাক কেতিয়াও প্ৰভাৱিত কৰিব নোৱাৰিব সেইকাৰণে দ্বাদশ অধ্যায়ত আমি শেষ কৰি পেলাই কৈছে তদেৱ ৰম্যং ৰুচিৰং নৱম নৱম তদেৱ সস্যত মনসঃ প্ৰণোৎসহম তদেৱ শোকাৰ্ণৱ শোষণম নিনাম যদুত্তম শ্লোক যশো ন গীয়তে যেতিয়া আমি উত্তম শ্লোক ভগৱান কৃষ্ণৰ যশ আমি কীৰ্তন কৰিম অনুগীয়তে কি হব আমাৰ শোকাৰ নৱ শোষণম আমাৰ যে এই জড় সাগৰত পৰি পেলাই যে আমি শোকৰ সাগৰ কৰি পেলাইছো এই শোকৰ সাগৰখনে শুকাই যাব শোকৰ সাগৰখনে ওলাই যাব সেইকাৰণে একাদশ অধ্যায়ত অৱন্তী ব্ৰাহ্মণে প্ৰাৰ্থনা কৰিছে ভগৱানক এতাংশ আস্থায় পৰাত্মনিষ্ঠম বদ্ধাসিতাম পূৰ্বতমৈৰ মহৰ্ষিভি অহং তৰিষ্যামি দুৰন্ত পাৰম তমো মুকুন্দাং হৃদি সেৱৈব অহং তৰিষ্যামি মই পাৰ কৰি যাম কি পাৰ কৰি যাম দুৰন্ত পাৰম এই যে ভৱসাগৰখন অতি দূৰত্বক্ৰমণীয় ইয়াক পাৰ কৰাটো ইমান সহজ নহয় কিন্তু মই পাৰ কৰি যাম কেনেকে পাৰ কৰিম যে পূৰ্বৰ মহৰ্ষিভি আগৰ মহৰ্ষি বিলাকে যিটো ৰাস্তা দেখাই গৈছে অৰ্থাৎ ভক্তি যোগ কৰিছে মই ভক্তি যোগ ৰূপী যেতিয়া তোমাৰ সেৱা কৰিম মই অনায়াসে ভৱসাগৰখন পাৰ হৈ যাব পাৰিম ভৱসাগৰখনত কিমান কষ্ট আছে জানিব খোজে আপোনালোকে মুকুন্দমালা স্তোত্ৰত কুলশেখৰ আলৱাৰে খুব সুন্দৰকে ব্যাখ্যা কৰিছে খুব সুন্দৰ শ্লোক আপুনি শুনিব কৃষ্ণা তয়ে মদন পৱন ধৌত মোহৰ বিমালে দারাবর্তে তনয় সহজা গ্রাহ সংঘা কুলেশ সংসারাক্ষে মহতি জলধো মজ্জতাম নস্ত্রিধামন পাদম ভোজে বরদ ভবত ভক্তি নামম প্রয়োৎস তো কুলশেখৰ আলৱাৰে কৈছে তৃষ্ণা তয়ে তৃষ্ণা মানে হৈছে আমাৰ হেংকাৰিং আমাৰ যে বাসনা তৃষ্ণা মানে হৈছে পিয়াহ লগা তো কি পিয়াহ লগা কথা কৈছে তয়ে মানে হৈছে পানী মানে পত্ৰং পুষ্পং ফলং তয়ম মানে হৈছে পানী তেওঁ কৈছে যে এই যে সাগৰ এই সাগৰখনত যে পানী বিলাক যে আছে যে অথাই সাগৰ যাত ইমান পানী আছে এই পানী বিলাক হৈছে যে আমাৰ জড়জাগতিক বাসনা বিলাক সাগৰত যেনেকে পানীৰ কোনো অভাৱ নাই মানে অথাই সাগৰ বুলি কোৱা হয় ন অসমীয়াত যে ইমান পানী আছে ঠিক তেনেকে সাগৰৰ পানী নিচিনা আমাৰ জড়জাগতিক বাসনা বিলাক আছে আৰু সাগৰত যেনেকে মানে বতাহ বলি থাকে যে বতাহৰ কোনো মানে ৰাইট লেফট নাই চাৰিওফালে বতাহ বলি থাকে ঠিক ইয়াতো আছে কি মদন পৱন মদন মানে আছে কামনা বাসনা তো এই যে ইয়াত পৱন মানে এই যে সাগৰৰ ওপৰত যে বতাহ বলি আছে এই বতাহটো কিহৰ বতাহ মোৰ কামনাৰ বতাহ লাস্তি ডেজাৰ এই জড়জগতৰ পানী মানে আমাৰ কাম ইচ্ছাবিলাক হৈছে তৃষ্ণাটো হৈছে পানীৰ নিচিনা সাগৰৰ পানীৰ নিচিনা আৰু সাগৰৰ ওপৰত যে বতাহ বলি আছে সেইবিলাক মোৰ কামনা বাসনাৰ ইচ্ছা এইটো কি হৈছে উদ্ধত মোহৰ উৰ্মি মালে আৰু উৰ্মি মানে হৈছে ঢেউ বিলাক ঢৌ জোৱাৰ ভাটা
যে জোৱাৰ ভাটাবিলাক যে এটাৰ পিছত এটা আহি থাকে, এটাৰ পিছত এটা আহি থাকে, ঠিক তেনেকে ময়ো ইয়াত এই জড়জগতত কি হৈছো, যে মোহত পৰি আছো। আৰু মোহত পৰি পেলাই এতিয়া কি কৈছে তেওঁ, এতিয়াতো পানীৰ ওপৰৰ কথা ক'লে, এতিয়া পানীৰ ভিতৰত সোমাই গৈছে কুলশেখৰ আলৱাৰে। পানীৰ ভিতৰত কি আছে, দাৰা বৰতে তনয় সহজা। দাৰা মানে হৈছে স্ত্ৰী, তনয় মানে হৈছে পুত্ৰ, সহজা মানে হৈছে ভাই। এইবিলাক হৈছে কেনেকুৱা, পানীৰ তলত যে থাকে গ্ৰাহ, অৰ্থাৎ কুম্ভীৰ মানে ঘৰিয়াল, ঘৰিয়াল আৰু যে শাৰ্ক মাছ, এই যে ডাঙৰ ডাঙৰ যে পানীৰ তলত থকা তিমিংগল মাছ, এইবিলাকৰ নিচিনা হৈছে মোৰ আত্মীয় স্বজন বিলাক, মোৰ স্ত্ৰী, পুত্ৰ, পৰিবাৰ, ভাই, বন্ধু, এইবিলাক হৈছে এই যে শাৰ্ক মাছ বা ঘৰিয়ালৰ নিচিনা, এইবিলাকৰ নিচিনা মোক চাৰিওফালৰ পৰা কি আছে, আবৃত্ত কৰি আছে। দাৰা বৰতে তনয় সহজা গ্ৰাহ সংঘা কুলেশম। তো এই সাগৰখন কি সাগৰ, সংসাৰাক্ষে মহতি। এই গোটেই সংসাৰখন হৈছে এটা ডাঙৰ সাগৰৰ নিচিনা, ভৱ সাগৰৰ নিচিনা। জলধৌম মজ্জতাম, মই ইয়াত, হে ভগৱান মই ইয়াত ডুবি আছো। এই সংসাৰ ৰূপী মই ভৱ সাগৰত মই ডুবি আছো। আৰু চাৰিওফালৰ পৰা এই যে পুত্ৰ, পৰিবাৰৰ নিচিনা মোৰ স্ত্ৰী, এইবিলাক গ্ৰাহৰূপী, কুম্ভীৰ ৰূপী, ঘৰিয়াল ৰূপী শাৰ্ক মাছ বিলাক মোক চাৰিওফালৰ পৰা আগুৰি আছে। তেতিয়াহ'লে তুমি কি বিচৰা, ভগৱানে কৈছে কি বিচৰা, পাদাম, যে মোক এখন নৌকা দিয়া। কি নৌকা লাগিব তোমাক, পাদাম ভোজে বৰদ ভৱত ভক্তি নাৱম প্ৰয়চ্ছ। হে ভগৱান, তোমাৰ চৰণ যুগল ৰূপী যে ভক্তি নাওখন যে আছে, সেই ভক্তি নাওখনত অকমান স্থান দিয়া। যে ভক্তি নামত মই যদি স্থান পাওঁ, তেতিয়াহ'লে মই ভৱসাগৰখন অনায়াসে পাৰ কৰি যাব পাৰিম। অৰ্থাৎ আমি যেতিয়া ভগৱানৰ চৰণ যুগল ৰূপী ভক্তি যেতিয়া কৰিম, ভগৱানৰ নাম গুণ কীৰ্তন যেতিয়া কৰিব পাৰিম, হৰি চৰিয়ান বৰ্ণনম, আমি অনায়াসে ভৱসাগৰ পাৰ কৰিব পাৰিম। তো এনেকে কোৱাৰ পিছত 35, 36 আৰু 37 নম্বৰ শ্লোকত নাৰদ মুনিয়ে ক'লে যে কেৱল মাত্ৰ ভগৱান পৰমেশ্বৰ ভগৱানৰ ভক্তিযুক্ত সেৱাৰ ফলতেই আত্মা পৰিতুষ্ট হয়। আমি না যোগ বা কৰ্ম বা কোনো অন্যান্য কোনো পন্থাৰ দ্বাৰা আমাৰ আত্মা কেতিয়াও সন্তুষ্টি হ'ব নোৱাৰে। যিহেতু মই তোমাক ভগৱানৰ ভক্তিৰ কথা কৈছিলো, 4ৰ্থ অধ্যায়ত তুমি ভালকে ভগৱানৰ বৰ্ণনা কৰা নাই, তো ফিলচফিৰ কথা কৈছিলো। তো ফিলচফিৰ কথা ক'লে সাধাৰণতে মানুহে নুবুজে কাৰণে বা বুজিব চেষ্টা নকৰে বা হয়তো ৰস নাপায় কাৰণে মই মোৰ নিজৰ ব্যক্তিগত জীৱনৰ এটা কাহিনীৰ দ্বাৰা তোমাক বুজালো। সেইকাৰণে কৈছে যে তোমাৰ সন্তুষ্টিৰ কাৰণে মই মোৰ জন্ম আৰু কৰ্মৰ বিষয়ে কৰিলো। আৰু তাৰপিছতে 37 আৰু 38 নম্বৰ শ্লোকত নাৰদ মুনিয়ে প্ৰস্থান কৰিলে, তেওঁ হৰি কীৰ্তন কৰি কৰি তেওঁ গুচি গ'ল। আৰু সুত গোস্বামী কৈছে যে সেই নাৰদ মুনি তেওঁ জয়যুক্ত হওক। এই নাৰদ মুনি যে নাৰদ মুনিয়ে চাৰিওফালে বিনা গাই গাই যে হৰিনাম কৰি থাকে, তেওঁ জয় হওক, তেওঁৰ জীৱনটো ধন্য হৈছে, কাৰণ তেখেতে বিনা বজাই পৰম পুৰুষ পৰমেশ্বৰ যশস্যা কীৰ্তন কৰি কৰি নিজেও আনন্দ লভিছে আৰু জগতৰ দুৰ্দিশা ক্লিষ্ট জীৱবিলাকৰো আনন্দৰে পুলকিত কৰি ৰাখিছে। হৰিনাম প্ৰভু কি জয়। তো এনেদৰেই 6ষ্ঠ অধ্যায় সামৰণি হল, য'ত নাৰদ মুনিয়ে ভগৱানৰ ভক্তি কৰা, ভগৱানৰ হৰিনাম ৰূপী নৌকাৰ আশ্ৰয় লৈ পেলাই নিৰন্তৰ ভগৱানৰ নাম কৈ পেলাই যাতে আমি ভৱসাগৰৰ পৰা উদ্ধাৰ পাব পাৰো, সেই কথা তেওঁ ধুনীয়াকে বৰ্ণনা কৰিলে। তো আজি ইমানতে সামৰিছো। আপোনালোকৰ প্ৰশ্ন বা মন্তব্য। প্ৰশ্ন বা মন্তব্য। সৰি, আজি অলপ বেছি শ্লোকৰ চৰ্চা কৰা হৈছে, নাজানো আপোনাক কিমানটো বুজি পাইছে। কাৰোবাৰ কিবা প্ৰশ্ন আছে, মন্তব্য আছে, সংশোধন আছে? সকলোৰে ভিডিঅ' বিলাক অফ হৈ আছে। এনেকুৱা লাগিছে যে মই অব্যক্ত ব্যক্তিৰ লগত কথা পাতি আছো, কাৰণ কোনো প্ৰকাশ নাই। ভিডিঅ' বিলাক অন কৰি ৰাখিলে ভাল লাগে, মোৰো বক্তাৰ কথা কৈ ভাল লাগে। তো ভিডিঅ' বিলাক অফ কৰি থাকিলে কেনেকুৱা লাগিব, মই দেৱালত কথা কৈ থকাৰ নিচিনা লাগে। হৰে কৃষ্ণ, কল্পবু ধন্যবাদ। মনমোহনী মাতাজী প্ৰণাম। কওক, কাৰোবাৰ প্ৰশ্ন মন্তব্য কিবা আছে কওক। হৰে কৃষ্ণ প্ৰভু। প্ৰভু কওক।
নেটৱৰ্কৰে বহুত প্ৰব্লেম হৈ আছে মোৰ। ধুনীয়া ব্যাখ্যা ছাৰ, ইমান ধুনীয়া কৰি আপুনি ব্যাখ্যা কৰিছে মন্তব্য। বিশেষ কৰি আমি জানিব পাৰিলো আজি যে কেনেকে আমি জড় বস্তুবিলাক আমি চিন্ময়ত পৰিণত কৰিব পাৰো। তো আমি কওঁ নহয় এইবিলাক বস্তু, এই জড় জগতৰ সম্পূৰ্ণ বস্তু জড় বস্তু। আপুনি যে ক'লে যে এনেকৈ এডাল মুকুতা মালা বা মালা এডাল জৰি এডালত কেনেকৈ তাৰমানে যুক্ত হৈ থাকে, ঠিক তেনেকৈ প্ৰত্যেকটো জড় বস্তুবিলাক আমি ভগৱানৰ কৃষ্ণৰ লগত যদি জড়িত কৰিব পাৰো, তেনেহলে এই বস্তুবিলাক আমাৰ সংসাৰৰ প্ৰত্যেকটো বস্তুৱে আমাৰ চিন্ময় পৰিণত কৰিব পাৰো। খুব এটা সুন্দৰ এটা জানিব পাৰিলো এইটো। হয় ব্ৰ, থেংক ইউ। অকে, আৰু কাৰো কিছু প্ৰশ্ন মন্তব্য? আৰু লগতে এই যে প্ৰলয়ৰ কথাটো আপুনি প্ৰথমতে যে 4 প্ৰকাৰৰ প্ৰলয়, এইটো আগতে মই শুনা নাছিলো। ধুনীয়া কৰি আপুনি এই কয় যে নিত্য প্ৰলয়, নৈমিত্তিক প্ৰলয়, প্ৰাকৃত প্ৰলয় আৰু আত্যন্তিক প্ৰলয়। এই আত্যন্তিক প্ৰলয়টো অলপমান বুজাই দিব প্ৰভু। এইটো আত্যন্তিক প্ৰলয় মানে যেতিয়া ভক্তজনে বুজি পায়, তেওঁ নিজৰ পৰিস্থিতিটো, নিজৰ অৱস্থানটো বুজি পায়, যেতিয়া যে মই কৃষ্ণ নিত্য দাস, পৰম সত্য হৈছে কৃষ্ণ, এই যেতিয়া স্বৰূপটো যেতিয়া উপলব্ধি হয়, তেতিয়া তেওঁৰ জড়জাগতিক স্থিতিটো নাথাকে, যে জড় বন্ধন যিটো থাকে সেইটো নাথাকে, জড় বন্ধনৰ পৰা মুক্তি লাভ কৰে। সেইটোকে কোৱা হয় আত্যন্তিক প্ৰলয়, মানে একেবাৰে শেষ প্ৰলয়, সেইটো শেষ মুক্তি। তাৰমানে প্ৰলয়, সেইটো প্ৰলয় বুলি প্ৰলয় প্ৰলয়টো মানে সাধাৰণতে আমি এতিয়া প্ৰলয় মানে নাশ হৈ যোৱা নাই, তেওঁ জড় বন্ধনটো নাশ হৈ নাশ আমি এতিয়া চবেই জড় বন্ধনত জড়িত হৈ আছো, তো সেই জড় বন্ধনটো নাশ হৈ যাব। বিদ্যন্তি সৰ্বসংশয়া, যে আমাৰ যে গ্ৰন্থি ৰূপে যে জড় বন্ধন ৰূপী গ্ৰন্থি আমি বন্ধন শৃংখলত যে আছো, সেই শৃংখলটো নাশ হৈ যাব, শৃংখলটো নাশ হৈ আচ্ছা, যাব। তাৰমানে আমাৰ আত্যন্তিক প্ৰলয়টো হ'ব আমাৰ যেতিয়া আমি এটা শুদ্ধ প্ৰেম ভক্তিত উপনীত হ'ম, তেতিয়া আমাৰ এইটোকে তাৰমানে আত্যন্তিক প্ৰলয় বুলি কোৱা হ'ব। সেইটোৱে যেতিয়া আমি শুদ্ধ ভক্তি বুজি পাম, কৃষ্ণ প্ৰেম পাম, তেতিয়া আমাৰ আত্যন্তিক মুক্তি। সেইটোৱে। থেংক ইউ। হৰে কৃষ্ণ। কল্পতৰু গৌৰাংগ প্ৰভু, কিছু প্ৰশ্ন আছে? আনমিউট কৰক। হৰে কৃষ্ণ, প্ৰশ্ন নাই, বহুত সুন্দৰ ক্লাছ। মানে মই আৰু এইটো দুবাৰমান ভালকে শুনব লাগিব এতিয়া ভিডিঅ'টো, তাৰ পিছতে আৰু ভালকে হেৰি হ'ল। মানে বহুত মানে আজি ক্লাছটো বহুত সুন্দৰ হৈছে আৰু বহুত জানিবলগীয়া কথা আছে আচলতে। কম কথাত বহুত কথা আহিছে, হৰে কৃষ্ণ। ভাল লাগিল প্ৰভু। হৰে কৃষ্ণ। শ্ৰদ্ধা, প্ৰশ্ন আছে? শ্ৰুতি? কৃষ্ণ ভায়া, প্ৰশ্ন মানে আজি অলপমান ক্লাছটো কমপ্লেক্স লাগিলে। বহুতখিনি কমপ্লেক্স লাগিলে, কিছুমান শব্দ অৰ্থ মানে অলপমান টান পালো। জইন কৰাও দেৰি হ'ল। মই সেই লাষ্টত যোনটো মানে পিক্টৰিয়েল প্ৰেজেন্টেশ্যন দিছিলে, সেইটোত মানে আমাৰ ৰেফাৰেঞ্চ আমি এনে ন'ৱাজ আৰ্ক বুলি পঢ়িছিলো যে সৰুতে, সেইটো আৰু মৎস্য অৱতাৰৰ যোনটো ষ্টৰী, সেইটোৰ লগত লিংক আছে নেকি? টু চাম এক্সটেণ্ট, যিটো ন'ৱাজ আৰ্ক বা যিটো মৎস্য অৱতাৰ যিটো আছে, সেইটো পুৰাপুৰি নহয়। সেইটো এটা ন'ৱাজ আৰ্ক বা আমি যিটো মৎস্য অৱতাৰ কওঁ, ইয়াতে মৎস্য অৱতাৰত সত্যব্ৰত ৰজাক মৎস্য অৱতাৰে যে ইউনিভাৰ্চেল ডেভাষ্টেশ্যনৰ পৰা ৰক্ষা কৰিছিলে, কিন্তু এই ডেভাষ্টেশ্যনটো এই জড় জগতৰ ভিতৰতে আছিলে। তো তেওঁক এই জড় জগতৰ যে ডিভাষ্টেশ্যন বা ফ্লাড হৈছিলে, তাৰ পৰা ৰক্ষা কৰি পেলাই কিন্তু তেওঁ আকৌ জড় জগততে আছে। কিন্তু আমি যিটো ব্যাখ্যা কৰিছো, এইটো গোটেইটো হৈছে আমি গোটেই ভৱসাগৰৰ পৰা, এণ্টায়াৰ মেটেৰিয়েল ক্ৰিয়েশ্যনৰ পৰা আমি বাহিৰলৈ যোৱা, য'ত আমি আকৌ ঘূৰি আহিব নালাগে। So that is much higher, much bigger.
তুমি ক'ব পাৰা টু চাম এক্সটেণ্ট ৰিলেট কৰিব পাৰি নোৱা যাক বা মৎস্য অৱতাৰৰ লগত, কিন্তু সেইটো এই যে মৎস্য অৱতাৰত মই যেতিয়া যেনেকে ক'লো যে মৎস্য অৱতাৰে তেওঁক এই ভৱসাগৰতেই ৰাখিছে, মানে ইয়াতেই ৰাখিছিল। কিন্তু আমি যিটো আলোচনা কৰিছো যে আমি ভৱসাগৰৰ পৰা কেনেকে যাব পাৰিম, যে ভক্তিৰ আশ্ৰয় লৈ পেলাই, ভক্তিৰূপী নাৱৰ আশ্ৰয় লৈ পেলাই বা ভগৱানৰ চৰণৰ আশ্ৰয় লৈ পেলাই আমি একেবাৰে পাৰ হৈ যাব পাৰিম। ঠিক আছে। ওকে, শ্ৰুতি কিবা প্ৰশ্ন? কৃষ্ণ হুম। মানে প্ৰথমবাৰ গোটেই ইনফৰমেশ্যন খিনি পাই আছো, মানে নাৰদ মুনিৰ এনেকে ষ্টৰিটো ওকে, এই আজি অলপমান টেকনিকেল আলোচনা হৈছে। চ' ইয়াৰ পিছত আমি ষ্টৰী লাইনত যেতিয়া আহিম 7 চেপ্টাৰত। কোৱা। এইটো মানে শুনি পেলাই বহুত মানে ভাল লাগিছে কি ইয়াৰ পৰা ওলাই ইয়াৰ পৰা ওলাই যাব পাৰিম। ওকে, নন্দিতা মাতাজি কোন? নন্দিতা নাথ। ওকে, ঠিক আছে, আপোনালোক সকলোকে ধন্যবাদ ক্লাছত জইন কৰাৰ কাৰণে। ইয়াতে সামৰিছো। অমল পুৰাণ গ্ৰন্থৰ শ্ৰীমদ ভাগৱতম কি জয়, জগতগুৰু শিল প্ৰভুপাদ কি জয়, সমবেত ভক্তবৃন্দ কি জয়, বঞ্চা কল্পতৰুভ্যশ্চ কৃপা সিন্ধুভ্যেব চ পতিতানাং পাবনেভ্যো বৈষ্ণবেভ্যো নমঃ। অনন্ত কোটি বৈষ্ণববৃন্দ কি জয়।